Hello everyone, welcome back to the channel Azix Academy. আজি আমাৰ প্ৰথমটো ক্লাছ প্ৰথমটো কিহৰ হয় ইকনমিক্সৰ হয় সো এপিএসসি প্ৰিলিমছ 2026ৰ এইটো আমাৰ এটা ৰিভিজন সিৰিজ হয় কাৰণ পৰীক্ষাৰ কাৰণে বেছি দিন নাই বেছি মাহ নাই যেহেতুকে আমাৰ 90 দিন নাই এতিয়া পৰীক্ষা হয় না 5 জুলাইত যদি পৰীক্ষা হয় টেন্টেটিভ ডেট হয় তেনেহলে বেছি সময় নাই মাজতে আমাৰ এপ্ৰিলৰ 10টা দিন মে'ৰ 30 জুন 30 দেন জুলাইৰ 4টা দিন সো ক'ব গ'লে বেছি সময় নাই আঢ়াই মাহ আছে সো এইখিনি টাইমত আমি গোটেইখিনি ৰিভাইজ কৰিব পাৰিম একো প্ৰব্লেম নাই সো দিছ ইজ কমপ্লিট কোৰ্ছ অ'কে ইয়াতে এনেকুৱা নহয় যে আমি এটা ভিডিঅ' দিলোঁ এটা চেপ্টাৰৰ বাকীখিনি নিদিলোঁ ঠিক আছে সো ইয়াত চেম্পল ভিডিঅ' বা ডেমো ভিডিঅ' নিদিওঁ ইয়াত কমপ্লিট কোৰ্ছ থাকিব আমি মেইনলি জি এছ ডিছকাছ কৰিম চি ছেটো আমি টাচ কৰিম বাট ফৰ চি ছেট এটা বস্তু মই কৈ দিওঁ যে অলৰেডি মোৰ দুটা প্লেলিষ্ট আছে ইউটিউব চেনেলত দিয়া এটা আছে মেথছৰ এটা আছে ৰিজনিঙৰ ঠিক আছে মই বেলেগ কোচিঙত পঢ়াইছিলোঁ সেইখিনি প্লেলিষ্টে আছে কিন্তু যি নহওক কিয় আল্টিমেটলি ময়ে পঢ়াইছোঁ সো সেইখিনি ভিডিঅ' আপোনালোকে চাব সেইখিনিও কামত আহিব চি ছেটৰ কাৰণে দুটা প্লেলিষ্ট অলৰেডি আছে ইউটিউবত দ্বিতীয় কথা মই চি ছেটৰ ভিডিঅ' ইয়াতে দিম ঠিক আছে কিন্তু এবাৰ যেতিয়া জি এছখিনি শেষ হৈ যাব দেন আমি চি ছেটৰ বস্তুখিনি দিম বা ধৰক কেতিয়াবা ছানডে যেতিয়া আমি টাইম পাওঁ তেতিয়া আমি চি ছেটখিনি কৰিম বাট মেইনলি জি এছ ঠিক আছে বিকজ ডিচাইডিং ইজ জি এছ অনলি অ'কে চ' এছাম পি এছ চি মানে এ পি এছ চি কথা কৈ আছোঁ 25-26 বাই পাৰ্থ ছাৰ মানে মোৰ নামটোৱে আৰু ঠিক আছে চ' দিছ ইজ কমপ্লিট ইণ্ডিয়ান ইকনমি ওৱান শ্বট ৰিভিজন বাই পাৰ্থ ছাৰ অ'কে আৰে চ' দিছ ইজ বেচিকেলি হু কেন ৱাচ মানে কোনে চাব পাৰে ভিডিঅ'টো টেকনিকেলিতো ভিডিঅ'টো সকলোৱে চাব পাৰে ঠিক আছে যোনে এ পি এছ চি ইউ পি এছ চি কৰি আছে তেওঁলোকে চাব পাৰে যোনে এ ডি আৰ ই মানে 3.0 যিটো আহিব ঠিক আছে কেতিয়া আহে গম নাপাওঁ বাট আহিব ঠিক আছে এছাম পুলিচ এছাম ফৰেষ্ট ডি এইচ এছ ডি এম ই এপেক্স বেংক বা এ পি এছ চি ডিপাৰ্টমেণ্টেল এক্সামছ এই গোটেইখিনিৰ কাৰণে এই ছিৰিজটো হেল্পফুল হ'ব বাট এই ছিৰিজটো মই স্পেচিফিকেলি মানে বনাই আছোঁ যিখিনি মানে আমাৰ এ পি এছ চি 2026 প্ৰিলিমছৰ কাৰণে ঠিক আছে দিছ ইজ প্ৰিলিমছৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট ছিৰিজ মই প্ৰিলিমছৰ কুৱেশ্যনছ প্ৰিলিমছৰ পেটাৰ্ণ প্ৰিলিমছ বস্তুতে মাইণ্ডত ৰাখি পেলাই বস্তুখিনি বনাম অ'কে আৰু মই সাধাৰণতে ট্ৰাই কৰিম যে আমাৰ ভিডিঅ'ৰ লেংথখিনি 1 আৱাৰতকৈ কম হওক বেছি নহওক কম হওক মেবি মেক্সিমাম 1 আৱাৰ বা তাতকৈ কম কৰক সেইটো মই চেষ্টা কৰিম আৰু মই গোটেইখিনি বস্তুৱে কভাৰ কৰিম ইয়াত একো বাদ নিদিওঁ ঠিক আছে বাট দিছ ইজ নট লাইক আনাডাৰ ৰেণ্ডম লেকচাৰ অ'কে দিছ ইজ নট লাইক আনাডাৰ ৰেণ্ডম লেকচাৰ দিছ উইল বি এ কুৱেশ্যন ছিৰিজ ইয়াতে আমি কুৱেশ্যন ডিছকাছ কৰিম তাৰ লগত আমাৰ এনচাৰ্ছ থাকিব আমি এনচাৰ্ছখিনি ডিছকাছ কৰিম লগতে কুৱেশ্যনছখিনি আমি অপশ্যনছখিনিও ডিছকাছ কৰিম যে আমাৰ প্ৰশ্নটো দেখিলোঁ 4টা উত্তৰ আছে উত্তৰখিনিও ডিছকাছ কৰিম অ'কে দেন আমি অলপ শ্বৰ্ট নোটছো কিছুমান ইয়াতে এটাচ কৰিব ক'লে মানে এটাচ কৰিবৰ কাৰণে ট্ৰাই কৰিম আৰু মানে যে এই কুৱেশ্যনটো দিলে এনচাৰটো দিলোঁ অপশ্যনছখিনি ডিছকাছ কৰিলোঁ শ্বৰ্ট নোটছ কিছুমান ডিছকাছ কৰিলোঁ চ' আমি ট্ৰাই কৰিম যে 30টা কুৱেশ্যন বা তাতকৈ বেছি মিনিমাম 30 বা ধৰক 40টা কুৱেশ্যন যিমানখিনি হয় এঘণ্টাত আৰু বেছিওতো নহ'ব বাট ইমানখিনি হয় ঠিক আছে ইমানখিনি আমি এঘণ্টাত হ'ব পচিবল হ'ব আই গেছ মোৰ হিচাপত চ' আমি এইখিনি কুৱেশ্যনছ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ বা পি ৱাই কিউজ বা যিখিনি ৰিলেভেণ্ট কুৱেশ্যনছ সেইখিনি আমি ইয়াতে ডিছকাছ কৰিম লগতে আমি এনচাৰ্ছ অপশ্যনছ শ্বৰ্ট নোটছ এভৰিথিং মেপিং এভৰিথিং আমি ডিছকাছ কৰিম আমাৰ এই ছিৰিজটোত অ'কে ইণ্ট্ৰডাকশ্যন দিলোঁ কি হ'ব নাও বিকজ বহুতে ছিৰিজটো চাব বহুতে ভাবিব যে নোটছ বনাওঁ চ' আপোনালোকে নোটছ বনালে নোটছ বনাব পাৰে বিকজ আই ৰেকমেণ্ড আপোনালোকে কপি পেনত নোটছখিনি বনাব যিখিনি বস্তু মই ডিছকাছ কৰিম কুৱেশ্যনছ ডিছকাছ কৰিম অপশ্যনছ ডিছকাছ কৰিম শ্বৰ্ট নোটছ বনাব যদি পাৰে যদি ইনকেছ নবনায় ইয়াতে পি ডি এফটো মই টেলিগ্ৰাম আৰু হোৱাটছএপত দি দিম ঠিক আছে টেলিগ্ৰামত আৰু হোৱাটছএপত আমি দি দিম টেলিগ্ৰাম হোৱাটছএপ আপোনালোকে জইন কৰি ল'ব কিয় বিকজ ফ্ৰী হয় 1 টকা নালাগে আৰু এই কৰ্চটোও ফ্ৰী হয় কিন্তু এই কৰ্চটো সকলোৰে কাৰণে নহয় দেই যিখিনি একদম ছিৰিয়াছ কেণ্ডিডেটছ যিখিনি একদম ছিৰিয়াছ তাহাঁতৰ কাৰণে হয় বা যিখিনি যাৰ ধৰক মানে তেওঁলোকে কোচিং পাতি কৰিছে বাট ভালকৈ বুজি নাই পোৱা বা হয়তো কোচিঙে লোৱা নাই তেনেহ'লে তেওঁলোকৰ কাৰণে এইটো ছিৰিজটো বেষ্ট হ'ব বা যিবিলাকে হয়তো ধৰক ভাবিছে যে লাষ্ট মিনিট এটা ৰিভিজন লাগে কুইকলি তেনেহ'লে দিছ ইজ দ্য বেষ্ট প্লেটফৰ্ম ফৰ ডেম অ'কে বহুত প্ৰমোশ্যন কৰিলোঁ আৰু নালাগে আৰু ন আল্টিমেটলি আপোনাৰে বেনিফিট হয় বিকজ 1 টকা নোহোৱাকৈ মানে দিছ ইজ নট এ ক্ৰেছ কোৰ্ছ পেইড ক্ৰেছ কোৰ্ছ দিছ ইজ এ ফ্ৰী ক্ৰেছ কোৰ্ছ দিছ ইজ এ ফ্ৰী ৰিভিজন কোৰ্ছ ঠিক আছে অ'কে চ' আমি প্ৰথম একদম ষ্টাৰ্ট কৰিছোঁ অ'কে চ' ইয়াতে আমি কুৱেশ্যন নম্বৰ 1 তেনেকৈ আমাৰ 2, 3কৈ থাকিব আৰু ইয়াতে আমি গোটেইখিনি বস্তুৱে ডিছকাছ কৰি যাম অ'কে চ' আমি ষ্টাৰ্ট কৰিছোঁ ইণ্ডিয়ান ইকনমিৰ পৰা চ'
আৰু এবাৰ কৈ দিওঁ মই যে টেলিগ্ৰাম কাইণ্ডলি জইন কৰি ল'ব, হোৱাটছএপ আৰু টেলিগ্ৰাম কাইণ্ডলি জইন কৰি ল'ব, এইটো একদম মিছ নকৰিব, বিকজ PDF খিনি দিয়া যাব, তাতে শ্বৰ্ট নোটছ কিছুমান দিয়া যাব, ভিডিঅ'সমূহৰ লিংক দিয়া যাব, আপোনালোকে এটাও মিছ নকৰিব। যদি চিৰিজটো চাই আছে কমপ্লিট চিৰিজটো চাওক, প্লেলিষ্টত আপডেটেড থাকিব, টাইম ৱেষ্ট নকৰিব, ঠিক আছে? অ'কে, চ' ষ্টাৰ্ট কৰিছোঁ উইদাউট ৱেষ্টিং এনি টাইম। হুইচ অফ দ্য ফলোয়িং ইজ নট আ কেৰেক্টাৰিষ্টিক অফ এ ডেভেলপিং ইকনমি? চ' ইয়াতে সুধিছে কি নট, অ'কে, ডেভেলপিং ইকনমি। চ' আমি গম পাওঁ যে আমাৰ ডেভেলপড ইকনমি বা আমাৰ ডেভেলপিং ইকনমি। চ' ডেভেলপিং ইকনমিৰ কোন কেইটা অপশ্যনৰ ভিতৰত এইটো এটা কেৰেক্টাৰিষ্টিক নহয়? চ' ল' পাৰ কেপিটা ইনকাম, হাই লেভেল অফ কেপিটেল ফৰ্মেশ্যন, হেভি পপুলেশ্যন প্ৰেছাৰ, টেকনলজিকেল বেকৱাৰ্ডনেছ। ঠিক আছে, এতিয়া চাওক ল' পাৰ কেপিটা ইনকাম, ঠিক আছে, পাৰ কেপিটা ইনকাম কি হয়? কম হয়, বেছি নহয়, ঠিক আছে, কম হয়। কম মানে কি? ডেট মিনছ আমি ইণ্ডিয়াৰ এক্সাম্পল চাই লওঁ, ইণ্ডিয়াৰ যিটো পাৰ কেপিটা ইনকাম হয় সেইটো আনকি শ্ৰীলংকাত কিয় তলত আছে, হয়নে? বা বাংলাদেশত কিয় তলত আছে আমি গম পাওঁ, হয়নে নাই? ডেট মিনছ ইণ্ডিয়া ডেভেলপিং ইকনমি, ৰাইট? ল' পাৰ কেপিটা ইনকাম, বঢ়িয়া। হাই লেভেল অফ কেপিটেল ফৰ্মেশ্যন, এতিয়া চি হাই লেভেল অফ কেপিটেল ফৰ্মেশ্যন, এতিয়া যেতিয়া আমাৰ আহি গ'ল কেপিটেল ৱৰ্ডটো, তাকো এইটো হাই, সেইটো ডেভেলপিং ইকনমিৰ কথা হ'ব পাৰে জানো? অফক'ৰ্ছ নহয়, ডেভেলপড ইকনমি হ'ব, ৰাইট? চ' ইট উইল বি ডেভেলপড ইকনমি। হেভি পপুলেশ্যন প্ৰেছাৰ যেনেকৈ ইণ্ডিয়া হৈ গ'ল, ৰাইট? ইণ্ডিয়াৰ পপুলেশ্যন বহুত বেছি, ইণ্ডিয়াৰ এক্সাম্পল লৈছোঁ। টেকনলজিকেল বেকৱাৰ্ডনেছ, অফক'ৰ্ছ আমি গলকটীয়া ইউনিভাৰ্চিটিৰ ষ্টৰিটো শুনিছিলোঁ, অ'কে? চ' এনি হাও মেইন থিং হৈছে আমাৰ এনচাৰটো বি হ'ব, হাই লেভেল অফ কেপিটেল ফৰ্মেশ্যন, অ'কে? ছাৰ ইমান ইজি কুৱেশ্যন কৰি আছে, অকণমান টাফ কৰাওক, এনেকুৱা কুৱেশ্যন ধৰি আহিব এক্সামত। চি এক্সামত আমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, সেইকাৰণে মই কৰাই আছোঁ। এনেকুৱা ধৰণৰ PYQs, এনেকুৱা ধৰণৰ আমাৰ ৰিলেভেণ্ট কুৱেশ্যন এক্সামত আহিছে, সেইকাৰণে মই ইয়াতে কুৱেশ্যনকেইটা ৰাখিছোঁ, নহ'লে মই নাৰাখিলোঁ হয়, ঠিক আছে? চ' ইউ হেভ টু আণ্ডাৰষ্টেণ্ড যে যদি এটা ইকনমি আমাৰ ডেভেলপড হয়, তাৰ কেৰেক্টাৰিষ্টিক কি হ'ব? যে পাৰ কেপিটা ইনকাম, চাওক মই সদায় শ্বৰ্ট হেণ্ড ৰাইটিং ইউজ কৰিম দেই, আপোনালোকে বুজি চাব মানে, আৰু শ্বৰ্টকৈ লিখি যাব যে ডেভেলপ ইনহ'লে কি হ'ব? যে পাৰ কেপিটা ইনকাম হাই হ'ব, আমাৰ কেপিটেল ফৰ্মেশ্যন আল্টিমেটলি হাই হ'ব, দেন আমাৰ আল্টিমেটলি পপুলেশ্যন কণ্ট্ৰল থাকিব। চাওক হাই পপুলেশ্যন ইজ নট এ প্ৰব্লেম, চাইনাৰ পপুলেশ্যন হাই হয়, বাট ইট ইজ হোৱাট? ইট ইজ কণ্ট্ৰলড, ৰাইট? কণ্ট্ৰল, আৰু চাইনা কিমান ডেভেলপ আপোনালোকে সকলোৱে জানে, ৰাইট? চ' চাইনাৰ পপুলেশ্যনটো কণ্ট্ৰল কৰি আছে, দে হেভ টেকেন মেজাৰ্ছ। টেকনলজিকেলি আপলিফ্ট থাকিব লাগিব, অফক'ৰ্ছ যিমান আমাৰ আছে ডেভেলপড ইকনমি, এভৰি ওৱান হেজ দিছ থিং, টেকনলজিকেল আপলিফমেণ্ট আছে, ইণ্ডিয়াৰো আছে ন' ডাউট, বাট আমি ইয়াতে ইন জেনেৰেল কথা পাতি আছোঁ, অ'কে? দ্য হাৱাবাগ কমিটি 1950s was associated with which sector of the Indian economy? এনেকুৱাকৈ আমাৰ প্ৰশ্ন অহা দেখা গৈছে, আহিছে অলৰেডি, ঠিক? চ' নেক্সট টাইমৰ এটা কাম কৰি, নেক্সট টাইমৰ পৰা মই ইয়াতে ইয়াৰটো বা ডেটটো মেনশ্যন কৰি দিম যে ক'ত ক'ত আহিছিলে, ঠিক আছে? সেইটো অকণমান মানে লেণ্ডি কাম হৈ যায়, মানে বস্তুটো লিখিব লাগে, টাইপ কৰিব লাগিব, চ' সেইকাৰণে মই নাই কৰা, বাট এভৰি কুৱেশ্যন ইজ ৰিলেটিভ। চ' বেংকিং, ইঞ্চুৰেঞ্চ, ৰেলৱেজ, জুট, এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যনত যদি আপুনি জানে নাজানিলে নাই, মানে ইয়াতে একো মানে অপশ্যন নাই, মানে যে এইটো আইডাৰ জানো বা আইডাৰ নাজানো। চ' বেংকিং আমাৰ নহয়, ইঞ্চুৰেঞ্চ না, ৰেলৱেজ অফক'ৰ্ছ নহয়, জুট ইণ্ডাষ্ট্ৰী, ঠিক আছে? হাৱাবাগ কমিটি 1950s was associated with জুট ইণ্ডাষ্ট্ৰী। এইটো অকণমান অবভিয়াছলি ডিফিকাল্ট, অলপ ফেকচুৱেল লেভেল কুৱেশ্যন হৈ যায়, বাট ইয়াত একো উপায় নাই মানে, ঠিক আছে? এতিয়া বেকগ্ৰাউণ্ডখিনি মই ইয়াত ডিছকাছ কৰিব নাযাওঁ, বিকজ যদি ডিছকাছ কৰিব যাওঁ তেনেহ'লে বহুত আমাৰ ছেশ্যনটো দীঘল হৈ যাব, এণ্ড আমি 30টা কুৱেশ্যনছ ডিছকাছ কৰিব লাগিব উইদিন 1 hour, চ' উই হেভ টু বি ফাষ্ট। বাট এইটো আপোনালোকে নিজে পঢ়ি ল'ব, ঠিক আছে? মই ইয়াতে কিছুমান আপোনালোক বস্তু দেখাই দিম এতিয়া, ঠিক আছে? ড'ণ্ট ৱেৰি, যিখিনি ইম্পৰ্টেণ্ট মই চব দেখাম, টেনশ্যন ল'ব নালাগে যে নাই স্কিপ কৰি দিম, না। চি এতিয়া লেটছ চে দিছ ইজ এ, লেটছ চে দিছ ইজ বি। এতিয়া এক্সামত দি দিব মেথছ এটা কলম, কি কৰিব? নৰসিম্হন কমিটি হৈ গ'ল, হাৱাবাগ কমিটি হৈ গ'ল, ৰঘুৰাম ৰাজন কমিটি হৈ গ'ল, কেলকাৰ কমিটি, উৰ্জিত পাটেল কমিটি, SS তাৰাপৰ কমিটি, NK সিং কমিটি, অলখ কমিটি, তেণ্ডুলকাৰ কমিটি, ৰংৰাজন কমিটি, PJ নায়ক কমিটি। এতিয়া কি কৰিব? এতিয়া কোনটো হয়? ইয়াতেতো ক'ব গ'লে আমাৰ কি আছে? টেক্স ৰিফৰ্মছ আছে, বেংকিং ছেক্টৰ আছে, ফিজিকেল এণ্ড মনিটাৰী পলিচি আছে, পভাৰ্টি আছে, ঠিক আছে? লেটছ চে দিছ ইজ 1, লেটছ চে দিছ ইজ 2, লেটছ চে দিছ ইজ 3, লেটছ চে দিছ ইজ 4। কোনে জানে কমেণ্টছত মোক জনাব, কোনে জানে কমেণ্টছত মোক জনাব ইয়াৰে এনচাৰটো। চ' এতিয়া আমাৰ কি আছে? এতিয়া আমি কেনেকৈ গম পাম কি আছে? ঠিক আছে, এতিয়া চাওক মই কিছুমান টেকনিক কৈ দিওঁ, ঠিক আছে? কিছুমান টেকনিক আছে দেই, মানে ইয়াত অভিয়াছলি এইখিনি বস্তু আমি মনত ৰাখিব লাগিব, মুখস্থ মাৰিব লাগিব, হয় নে নাই?
বিকজ বেকগ্ৰাউণ্ডটো আপুনি গম পালে, ষ্টৰিটো গম পালে, বাট ষ্টিল আপোনাৰ আল্টিমেটলিটো আপুনি ইভেঞ্চুৱেলি মনত ৰাখিব লাগিব। চ' মই টেকনিকটো কৰিছোঁ। টেকনিকটো কি, আমি এজন মানুহৰ নাম গম পাওঁ নে, অলখ পাণ্ডে বুলি, অলখ পাণ্ডে, যোনে ক'ব গ'লে PW আল্টিমেটলি ৰান কৰে, হয়নে, এটা কোচিং ইনষ্টিটিউট হয় PW, বহুত ধনী হয় একদম, দুখীয়া ল'ৰা ছোৱালীৰ ক'ব গ'লে হেল্প কৰে, হয়নে নাই, হয় নাই, যিখিনি ক'ব গ'লে পভাৰ্টিত আছে, হয়নে, হেল্প কৰে। তো অলখ পাণ্ডে, তো অলখ কমিটি, ঠিক আছে, তো অলখ কমিটি দুখীয়াক হেল্প কৰে, মানে পভাৰ্টি, মানে দিছ উইল বি 4, ঠিক আছে। তাতে কেৱল তেণ্ডুলকাৰৰ মানুহজনো খুব ভাল হয়, খুব ধনী হয়, তেওঁ দুখীয়াক ক'ব গ'লে হেল্প কৰে, হয় নাই। চ' দিছ ইজ এগেইন 4 পভাৰ্টি। ৰংগৰাজন একদম 4, ঠিক আছে। অ'কে, চ' দিছ 3 আমি কি গম পালোঁ যে পভাৰ্টি। অ'কে, আকৌ কৰিছোঁ, অলখ পাণ্ডে কি বহুত ধনী হয়, হেল্প কৰে, তো পভাৰ্টি। তেণ্ডুলকাৰ একদম ঠিক আছে দিলদাৰ আদমি হয়, তো পভাৰ্টি। ৰংগৰাজন পভাৰ্টি, মনত ৰাখিব লাগিব, ঠিক আছে। এতিয়া এই দুটা নাম চাওক, SS তাৰাপোৰ আৰু NK সিং, ঠিক আছে। SS তাৰাপোৰ বা NK, SS NK, ঠিক আছে, দত্তত আহি গ'ল ন, বেলেগ নামত ক'ৰবাত দত্তত আছে নেকি, নৰসিম্হন চিধা নাম আছে, ৰঘুৰাম ৰাজন চিধা নাম আছে, কেলকাৰ নাম আছে, উৰ্জিত পেটেল নাম আছে, ইয়াতে কি আছে SS তাৰাপোৰ NK সিং, SS তাৰাপোৰ NK সিং। এতিয়া কি হ'ব, अब क्या होगा जनाब, এতিয়াও এটা হ'ব। এতিয়া কোনে জানে, মোক কোনে এনচাৰ দিব, কোনে জানে যে SS তাৰাপোৰ কমিটি কাৰ আছিলে, ঠিক আছে। সেনেকৈ বস্তুবোৰ মনত ৰাখিব লাগিব আল্টিমেটলি, ইভেঞ্চুৱেলি আপুনি সেনেকৈ বস্তুবোৰ মনত ৰাখিব লাগিব। এতিয়া উৰ্জিত পেটেল কমিটি কিহৰ আছিলে, উৰ্জিত পেটেল কমিটি টেক্স ৰিফৰ্মছ কাৰ লগত ৰিলেটেড হয়, বেংকিং ছেক্টৰৰ মনত ৰাখিব যে বেংকিং ছেক্টৰ চবতছে বেছি আছিলে, হয়নে, বেংকিং ছেক্টৰ চবতছে বেছি আছিলে, হয়নে নাই, বেংকিং ছেক্টৰ চবতছে বেছি আছিলে। চ' সেনেকৈ আপোনালোকে বস্তুবোৰ মনত ৰাখিব। অ'কে, চ' এতিয়া মই এইবিলাক বস্তু এতিয়া আপোনালোক কৈ নিদিওঁ আৰু, এতিয়া আপোনালোকে বস্তুবোৰ নিজে মনত ৰাখিব আৰু। অ'কে, ঠিক আছে। বা কোনোবা যদি মোক সোধে মই কৈ দিছোঁ আৰু, ঠিক আছে, এইটো বস্তু আমাৰ কিহৰ হ'ব, কোনে জানে কিহৰ হ'ব, 3 ৰাইট, 3 হয়নে। বাকীবোৰ আপোনালোকে নিজে কৰি ল'ব পাৰিব আৰু ন, নে কি, নিজে পাৰিব বাকীবোৰ। অ'কে, তো বাকীবোৰ আপোনালোকে নিজে এবাৰ চাই ল'ব। মেক্সিমাম বেংকিঙৰ আছে, বেংকিং ছেক্টৰ কমিটি চবতছে বেছি আছে। অ'কে, চ' বাকীখিনি আপোনালোকে নিজে চাই ল'ব। দিছ ইজ মেটছ দ্য কলম, দিছ ইজ আপোনালোকৰ হোমৱৰ্ক। বিকজ চাওক, ইয়াতে আপোনালোক মই ৰিভিজন কৰাম, কিন্তু ইয়াতে মই স্পুন ফিডিং নকৰাও। চ' ইয়াতে মই কেইটামান কৈ দিম, বাকীখিনি আপোনালোকে নিজে কৰিব লাগিব, সেইটো আপোনালোকৰ হোমৱৰ্ক হয়, ঠিক আছে। এইখিনি আপোনালোকে নিজে ওলাব, যে নৰসিম্হন কমিটি বহুত ইজি হয়, গমেই পাই চাগে বহুতে, কেলকাৰ কমিটি বুজি হয়। অ'কে, চ' দিছ ইজ ইম্পৰ্টেণ্ট, এইবিলাক আমাৰ এক্সামত আহিছে। অ'কে, এক্সামত আহিছে, ঠিক আছে। চি, এইটো যিটো ছিৰিজ হ'ব ন, এই ছিৰিজটোত মই আপোনালোক বস্তুবোৰ বুজাই দিম, কিন্তু আপোনালোকে নিজেও বস্তুবোৰ কৰিব লাগিব। আপোনালোকে এইবোৰ হোমৱৰ্ক হয়, নিজে কৰিব লাগিব এইবোৰ, বিকজ মই ইয়াত গোটেইটো বস্তু কৈ দিব নোৱাৰোঁ। অ'কে, 3 নেৰ' মানি M1 includes currency plus demand deposits plus other deposits with RBI, M1 plus post office savings deposits, M3 plus total post office deposits, currency plus time deposits. এতিয়া কোনে কোনে এই কনচেপ্টটো জানে, যে যোনে জানে তেওঁলোকৰ কাৰণে প্ৰব্লেম নাই, যোনে নাজানে তাহাঁতৰ কাৰণে মহাবিপদ। চ' এতিয়া M1 M2 M3 M4 এইবিলাক কি হয়, ঠিক আছে। চ' মই এটা বস্তু বুজাই দিছোঁ, যিবিলাকে নাজানে, যে M1 মানে ইয়াত লিখাই আছে কি, NM, ঠিক আছে, NM, এইটো N হয় দে, NM মানে কি, নেৰ' মানি। অ'কে, এইটো Nটো কিবা যেন লাগিলে, মই ৰিমুভ কৰি দিছোঁ এবাৰ। অ'কে, Nটো লাগিলে কিবা যেন, যিটো N যেন লগাই নাই এইটো N, ঠিক আছে। হেণ্ডৰাইটিং মই ইম্প্ৰুভ কৰিব ট্ৰাই কৰিম, আপোনালোকেও আপোনালোকৰ মানে কামখিনি কৰিব, মই মোৰ কামখিনি কৰিম বাৰু। দিছ ইজ NM, অ'কে, NM, অ'কে, ঠিক আছে, নেৰ' মানি। এতিয়া এমটো কি হ'ব, এমটো নেৰ' হ'ব, বাট অলপ বেছি মানে ব্ৰড বুলি ক'ব পাৰিম, মানে ঠিক আছে, মানে নেৰ' টু ব্ৰড, মানে এইটো কমপ্লিটলি আমি ব্ৰড বুলিও ক'ব আল্টিমেটলি নোৱাৰোঁ, ঠিক আছে। কিন্তু তথাপিতো মানে লেটছ চে নেৰ' টু আমাৰ ব্ৰড হ'ব। M3 দেন এগেইন ব্ৰড হৈ যাব, ঠিক আছে। M3 আমাৰ ক'ব গ'লে কি হৈ যাব, ব্ৰড হৈ যাব। দেন আমাৰ এগেইন M4 মানে আল্টিমেটলি কি হ'ব, ব্ৰডেষ্ট হৈ যাব, ঠিক আছে, ব্ৰডেষ্ট। অ'কে, চলো জনাব। চ' এইটো হৈ গ'ল আমাৰ নেৰ', দেন আমাৰ হৈ গ'ল অলপ নেৰ' টু ব্ৰড, দেন আমাৰ ব্ৰড, দেন আমাৰ ব্ৰডেষ্ট। মানে আমি যেতিয়া মুভ কৰিম M1 M2 M3 M4, দেন আমি নেৰ'ৰ পৰা ক'ব গ'লে আমি ব্ৰডেষ্টৰ পিনে যাম, ঠিক আছে। মানে নেৰ' মানে কি, দিছ ইজ মষ্ট লিকুইড, মষ্ট লিকুইড মানে কি, ছাৰ বহুত পানী, যেনেকৈ বানপানী, আৰে না বাবা না, সেনেকুৱা নহয়। মষ্ট লিকুইড মানে যেনেকৈ আপোনাৰ হাতৰ পইচাখিনি, আপোনাৰ যে হাতত যে আছে কেছ পইচাখিনি, সেইখিনি কি হয়, সেইখিনি মষ্ট লিকুইড হয়। আজি মন গ'ল, আজি খৰচ কৰি দিলোঁ, যে নাই আজি বোলে বহুত গৰম পৰিছে, 2টা বিয়াৰ খাই দিওঁ, ঠিক আছে। মোৰ কথা নাই কোৱা, আপোনাৰ কথা কৈ আছোঁ, ঠিক আছে। ঠিক আছে, ল'ৰাখিনিৰ কথা কৈছোঁ, ছোৱালীখিনিয়ে নাই আজি বহুত গৰম পৰিছে, আজি এটা ধুনীয়াকৈ এটা কাপোৰ অৰ্ডাৰ দি দিওঁ, ঠিক আছে। জমেট'ৰ বোলে, জমেট'ৰ পৰা কাপোৰ অৰ্ডাৰ দিয়ে নেকি, মিণ্ট্ৰাৰ পৰা, ঠিক আছে। ল'ৰাখিনিয়ে এই আজি গৰম পৰিছে, আজি বোলে কিবা এটা অৰ্ডাৰ দি দিওঁ, ঠিক আছে। অ'কে, চ' মষ্ট লিকুইড
টু most মানে near to broad then broad and broadest এইখিনি কি হ'ব broadest মানে কি এইখিনি least liquid এইখিনি least liquid চাওক মই যেতিয়া পঢ়াম অকণমান ধেমালি কৰিম অকণমান ফূৰ্তি কৰিম চ' আপোনালোকে ফূৰ্তি কৰিব লাগিব ঠিক আছে একদম হালকা ফুলকা চিৰিয়াছ লৈ যাম একদম চিৰিয়াছ নহওঁ আৰামছে লৈ যাম ঠিক আছে এতিয়া ব্ৰডেষ্ট মানে কি ব্ৰডেষ্ট মানে হ'ল যে লিষ্ট লিকুইড এইটো বহুত টান ওলাবৰ কাৰণে পইচাটো পটককৈ আপুনি ওলাব নোৱাৰে অ'কে চ' ইন ইণ্ডিয়া নেৰ' মানি এমাউণ্ট ইনক্লুডছ কি হ'ব কাৰেঞ্চি প্লাছ ডিমাণ্ড ডিপজিটছ প্লাছ আদাৰ্ছ ডিপজিটছ উইথ RBI ঠিক আছে M1 প্লাছ পোষ্ট অফিচ ছেভিংছ ডিপজিটছ তেনে আমাৰ কি বুলি ক'লে M3 প্লাছ টোটেল পোষ্ট অফিচ ডিপজিটছ কাৰেঞ্চি প্লাছ টাইম ডিপজিটছ এতিয়া আমাৰ এইটো কি হ'ব ঠিক আছে আমাৰ এইটো এটা কি হ'ব এনচাৰটো চ' নেৰ' মানি ঠিক আছে চ' কি হ'ব দিছ কাৰেঞ্চি ৱৰ্ডটো আছে কাৰেঞ্চি ৱৰ্ডটো ইয়াতেও আছে অ'কে ইয়াতে আমাৰ কাৰেঞ্চি ৱৰ্ড এইবিলাক একো নাই চ' ডাইৰেক্টলি কাটি দিব পাৰোঁ চ' কাৰেঞ্চি মানে কি পইচা মই কৈছিলোঁ পইচা চিধা পইচা তো কাৰেঞ্চি আছে দেন ইয়াতে আমাৰ আছে ডিমাণ্ড ডিপজিটছ ইয়াতে আমাৰ আছে টাইম ডিপজিট এতিয়া চাওক টাইম ডিপজিট মানে কি মানে ফৰ এক্সাম্পল টাইম ডিপজিট আপুনি এটা পিৰিয়ড আপুনি এটা ফিক্স পিৰিয়ডৰ কাৰণে থৈ দিছে যেনেকৈ এবছৰ হৈ গ'ল 2 বছৰ ফিক্স থৈ দিছে ওলাব নোৱাৰে কিন্তু থৈ দিলে ন টাইম ডিপজিট মানে কি এবছৰ 2 বছৰ 5 বছৰ 10 বছৰ হৈ দিলে ওলাব নোৱাৰে যদি ওলাবই নোৱাৰে সেইটো কি আমাৰ মষ্ট লিকুইড হ'ব নেকি নহয় ডেট মিনছ কি এনচাৰটো কি হ'ব বুজি পালে কেনেকৈ কৰিলোঁ একদম চিম্পল ঠিক আছে অ'কে এইবিলাক আমি কনচেপ্ট পঢ়িছোঁ ন NDTL ঠিক আছে অ'কে নেট ডিমাণ্ড দেন টাইম লাইবিলিটি পঢ়িছিলোঁ নে অ'কে গুড চ' আমি মানে পঢ়িছোঁ মানে কি আপোনালোকে পঢ়িছে এতিয়া মই ৰিভিজন কৰাই আছোঁ চ' আই হোপ যে আপোনালোকে পঢ়িছে বস্তুখিনি বা যিবিলাকে একদম ফ্ৰেছ চাই আছে ভিডিঅ'টো একো নাই পঢ়া তেওঁলোকৰ কাৰণেও বস্তুবোৰ হেল্প হৈ যাব বিকজ মই বহুত ফাষ্ট নাই যোৱা মই শ্ল' যাম ঠিক আছে লাহে যাম একো টেনশ্যন নাই কিন্তু শেষ কৰিম এঘণ্টাৰ ভিতৰত অ'কে বিকজ ইটছ ফৰ ইউ নহ'লে দীঘল হ'লে আপোনালোকে নাচায় নহয় ঠিক আছে চি ইয়াত লিখা আছে M1 কি কাৰেঞ্চি উইথ পাব্লিক কইনছ হৈ গ'ল কাৰেঞ্চি নোটছ হৈ গ'ল এইখিনি নিজে পঢ়ি ল'ব দেই ঠিক আছে এইখিনি নিজে পঢ়ি ল'ব কিন্তু এইখিনি এতিয়া মই জাষ্ট হেল্পৰ কাৰণে দি দিছোঁ ঠিক আছে নেৰ' মানি হৈ গ'ল মষ্ট লিকুইড দেন আমাৰ M2 কি হ'ব M2 আমাৰ আল্টিমেট নেৰ' মানি কিন্তু আমাৰ ক'ব গ'লে অলপ লিষ্ট হ'ব ঠিক আছে অলপ কম হ'ব M3 কি হ'ব ব্ৰড মানি এইটো কি হ'ব ব্ৰড মানি এইটো লিষ্ট লিকুইড অ'কে চ' দিছ ইজ লিষ্ট এণ্ড দিছ ইজ মষ্ট লিকুইড এইখিনি আপোনালোকে নিজে পঢ়ি ল'ব বস্তুবোৰ যিখিনি ইয়াতে বস্তু আছে মই কোৱা কথাখিনিয়ে হয় বাট নিজে পঢ়ি ল'ব পিছত এতিয়া নহয় পিছত পঢ়ি ল'ব PDFটো মই দি দিমতো টেলিগ্ৰামত বা হোৱাটছএপ জইন কৰিব হোৱাটছএপত মই আছোঁ একো নাই ঠিক আছে হুইচ অফ দ্য ফলোইং ইজ নট এ ফাংচন অফ দ্য RBI একদম ইজি হয় ইছ্যুৱাৰ অফ কাৰেঞ্চি নোটছ অফক'ৰ্ছ বেংক অফ দ্য গভৰ্ণমেণ্ট অফক'ৰ্ছ লেণ্ডাৰ অফ লাষ্ট ৰিজৰ্ট অফক'ৰ্ছ একচেপ্টিং ডিপজিটছ ফ্ৰম দ্য পাব্লিক আৰে বাবা পাব্লিকৰ পৰা একচেপ্ট নকৰে না ঠিক আছে পাব্লিক চে ই লেটা নেহি হে অ'কে চ' দিছ ইজ অপশ্যন ডি একদম ইজি এটা চাওক এটা কি লিখা আছে RBI ঠিক আছে ধুনীয়াকৈ দিয়াই আছে RBI কি আছে মনিটাৰী মেনেজাৰ মানে ই পইচাক মেনেজ কৰে একদম কাৰেক্ট ই পইচাক কণ্ট্ৰল কৰে পইচাক মেনেজ কৰে ফাইনেন্সিয়েল চিষ্টেম মেনেজাৰ ন' ডাউট ইট ইজ ফৰেইন এক্সচেঞ্জ মেনেজাৰ অফক'ৰ্ছ ই ফৰেইন এক্সচেঞ্জখিনিও ক'ব গ'লে ৰেগুলেট কৰাত আমাৰ হেল্প কৰে ঠিক আছে অ'কে ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভছবোৰ যিবোৰ হৈ গ'ল হয়নে ফৰেইন এক্সচেঞ্জ আমাৰ ৰিজাৰ্ভছ FER মই শ্বৰ্ট ফৰ্মত বস্তুটো ক'ম দেই দেন কাৰেঞ্চি মেনেজাৰ যেনেকৈ আমাৰ ক'ব গ'লে বাকী 2 ৰূপী 5 ৰূপী 10 ৰূপী ঠিক আছে মেক্সিমাম কিমান আছিলে মেক্সিমাম 10,000 আছিলে নাই বোপাইহঁত মনত আছে নাই আৰু 1 ৰূপী বহুতে ক'ব 1 ৰূপী আৰে বাবা 1 ৰূপীটো কোনে RBI কৰে নেকি RBI নকৰে 1 ৰূপী সেইকাৰণে মই লিখা নাই ঠিক আছে পে'মেণ্ট ছিষ্টেম অফক'ৰ্ছ পে'মেণ্ট ছিষ্টেম ঠিক আছে বেংকাৰ টু দ্য বেংকছ মানে কি মানে বেংকবিলাকৰ বেংক যেনেকৈ SBI এটা বেংক হয় বাট ইয়াৰো বেংক কোন হয় RBI ICICI এটা বেংক হয় কিন্তু ইয়াৰো বেংক কোন হয় নাই HDFC এটা বেংক হয় কিন্তু ইয়াৰো বেংক কোন হয় য়েছ ছাৰ আপুনি এই তিনিটা নামে কিয় লিখিলে বিকজ এই তিনিটা আমাৰ বিগ 3 বেংকছ হয় নাই এই তিনিটা বেংক আমাৰ বিগ 3 বেংকছ হয় বাহ ছাৰ বঢ়িয়া বেলেগো লিখিব পাৰিলে হয় এই তিনিটা লিখিলে য়েছ বিকজ দিছ SBI HDFC and ICICI বেংক আৰ দ্য মষ্ট ইম্পৰ্টেণ্ট বেংকছ মানে এইটো আমাৰ বিগ 3 বেংকছ হয় এণ্ড ইহঁতৰ ক'ব গ'লে বহুত ইম্পৰ্টেণ্ট হয় মানে বহুত ইম্পৰ্টেণ্ট ইহঁতৰ যদি মানে কিবা খেলি মেলি হৈ যায় তেনেহ'লে কাৰোবাৰ খতম বাকী সৰু সুৰা বেংক মানে ডুবি গ'লেও প্ৰব্লেম নাই মাৰ্চ কৰাই দিব ঠিক আছে একো প্ৰব্লেম নাই বাট দিছ 3 বেংকছ আৰ ভেৰি ইম্পৰ্টেণ্ট চলো নাও লেফাৰ কাৰ্ভ ইন ইকনমিক্স ইজ এছ'চিয়েটেড উইথ আমাৰ লাষ্ট ইয়াৰ APSCতে এনেকুৱা এটা প্ৰশ্ন আহিছিলে মনত আছেনে অপশ্যন যে দিছিলে নাৰ্ছ কাৰ্ভ লেফাৰ কাৰ্ভ গিনি কফিচিয়েণ্ট আই থিংক সকলোৰে মনত আছে চ' এইটো মই জানি বুজি সৰুকৈ দিছোঁ যাতে আপোনালোকে দেখা নাপায় ঠিক আছে চ' লেফাৰ কাৰ্ভ ইন ইকনমিক্স ইজ এছ'চিয়েটেড উইথ ইনফ্লেশ্যন এণ্ড আনএমপ্লয়মেণ্ট টেক্স ৰেটছ এণ্ড টেক্স ৰেভিনিউ ইণ্টাৰেষ্ট ৰেটছ এণ্ড ইনভেষ্টমেণ্ট এক্সচেঞ্জ ৰেটছ এণ্ড ট্ৰেড বেলেঞ্চ কোনটো হ'ব কি হ'ব চাওক এতিয়া এইটো যোনে জানে সি ডাইৰেক্ট জানে আৰু যোনে জানে সি ডাইৰেক্টলি জানে একো প্ৰব্লেম নাই কি হ'ব আমাৰ টেক্স ৰেট আৰু টেক্স ৰেটছ আৰু টেক্স ৰেভিনিউ তো লেফাৰ বলেতো কি ক'ব যে এনেকুৱা এটা কাৰ্ভ
এনেকুৱা এটা কাৰ্ভ থাকিব য'ত ক'ব গ'লে ইয়াত আমাৰ কি থাকিব, ইয়াত থাকিব আমাৰ টেক্স ৰেভিনিউ, ইয়াত থাকিব আমাৰ টেক্স ৰেট, ঠিক আছে, ইপিনে আছে ৰেভিনিউ, ইপিনে আছে ৰেট, এণ্ড দিছ ইজ দ্য কাৰ্ভ, অ'কে, দিছ ইজ দ্য কাৰ্ভ এণ্ড দিছ ইজ দ্য পিক পইণ্ট, এইটো আমাৰ এটা ক'ব গ'লে পিক পইণ্ট হয়, ঠিক আছে, অ'কে। চ' এইখিনি বস্তু আমাৰ ক'ব গ'লে মনত ৰাখিব লাগিব। ইন ডিটেইল মই ক'বলৈ বস্তুবিলাক বুজাই দিছোঁ, বিকজ এক্সামত যিহেতু আহিছে এইবোৰ বস্তু আহিব। এই যিটো শ্লাইড হয়, যিটো এই শ্লাইড হয়, বহুত ইম্পৰ্টেণ্ট শ্লাইড হয়, কিয় ইয়াৰ পৰা কুৱেশ্যন এবাৰ APSCত আহিব পাৰে, একদম আহিব পাৰে, প্ৰশ্ন অহাৰ চান্স একদম খুবেই বেছি মানে, ঠিক আছে, কাৰণ ইকনমি এবাৰ চাওক চিধা কথা, এবাৰ ইকনমিত বহুত ইম্পেক্ট হৈছে বিকজ অফ অল দ্য ৱাৰ্ছ দেট ইজ হেপেনিং ৰাইট নাও, চ' ইটছ ভেৰি ভেৰি ইম্পৰ্টেণ্ট টু আণ্ডাৰষ্টেণ্ড দিছ কাৰ্ভছ, ৰাইট, দিছ ডায়েগ্ৰামছ, চ' সেইকাৰণে এইটো চাই ল'ব লাগিব। এতিয়া যদি আমি কওঁ ক'ত গ'ল লেফাৰ কাৰ্ভে কওঁ, তো ইয়াতে কি আছে, ইয়াতে আছে আমাৰ টেক্স ৰেভিনিউ, ইয়াতে আছে আমাৰ টেক্স ৰেট, ইপিনে গ'লে টেক্স ৰেটটো বাঢ়ি যাব, ইপিনে গ'লে আমাৰ টেক্স ৰেভিনিউ বাঢ়ি যাব। এতিয়া চাওক জিৰ'ত যেতিয়া আমি আছোঁ তেতিয়া ক'ব টেক্স ৰেটো জিৰ', টেক্স ৰেভিনিউ জিৰ', বাট যেতিয়া আমি টেক্স ৰেটটো বঢ়াই যাম আমাৰ টেক্স ৰেভিনিউ বাঢ়িব, এণ্ড দিছ ইজ দ্য হোৱাট, দিছ ইজ গ্ৰ'থ মেক্সিমাইজিং পইণ্ট, মানে যেতিয়া আমি ইয়ালৈকে গৈছোঁ দিছ ইজ অলমষ্ট আ লিনিয়াৰ ষ্ট্ৰেইট লাইন, কেন ইউ চি দিছ, অলমষ্ট আ লিনিয়াৰ ষ্ট্ৰেইট লাইন, য়েছ, বাট দেন ক'ব গ'লে ৰিজন অফ ইনক্ৰিজিং ৰেভিনিউ, অফক'ৰ্ছ আমাৰ ৰেভিনিউটো বাঢ়ি আছে কিন্তু এটা পইণ্টলৈকেহে বাঢ়িব ৰেভিনিউ, এটা পইণ্টলৈকে বাঢ়িব, কিন্তু যদি আপুনি বেছি টেক্স ৰেট বঢ়াই দিয়ে, টেক্স ৰেট ছাপ'জ আছিলে 10%, এতিয়া 20%, 30% কৰি দিলে, ইম্পচিবল, অবভিয়াছলি ৰেভিনিউ কমি যাব, ৰিজন অফ ডিক্লাইনিং ৰেভিনিউ, চ' এটা অপটিমাম, লেটছ চে দিছ ইজ দ্য ৰিজন ৱেৰ দেয়াৰ ইজ এ অপটিমাম টেক্স উইথ দ্য অপটিমাম ৰেভিনিউ, দিছ ইজ কল্ড ৰেভিনিউ মেক্সিমাইজিং পইণ্ট। ইয়াত মানে টেক্সো একদম কম নহয়, টেক্স একদম বেছিও নহয়, এটা মিনিমাম অপটিমাম পইণ্ট আছে, দিছ ইজ লেফাৰ কাৰ্ভ। মনত কেনেকৈ ৰাখিব, মনত ৰাখিব যে LT, ঠিক আছে, LT মানে কি, LT মানে লেফাৰ, L মানে লেফাৰ, T মানে টেক্স, LT, ঠিক আছে, LT সেনেকৈ মনত ৰাখিব মানে, ঠিক আছে, LT, ঠিক আছে, LT মানে ভাল লাগে ন যে LT, ঠিক আছে, এতিয়া LT মিমনিক কোনে বনাই ল'ব আৰু L মানে কি আৰু L মানে কি আই ডণ্ট নো ইয়াৰ, মানে L মানে লেফাৰে হয়, T মানে টেক্স হয়, তো লেফাৰ টেক্স সেনেকৈ মনত ৰাখিব পাৰে, কিন্তু LT বুলি ক'লে মনত থাকি যায় আৰু ন, অ'কে। চ' দিছ ইজ কুজনেটছ কাৰ্ভ বা কাজনেটছ কাৰ্ভ, যেনেকৈ ক'ব আৰু ব্ৰিটিছ ইংলিছ, আমেৰিকান ইংলিছ, আই ডণ্ট নো, বাট পঢ়িব আৰু, ঠিক আছে। দিছ ইজ ইনকাম ইনইকুৱেলিটি এণ্ড দিছ ইজ পাৰ কেপিটা ইনকাম, অ'কে। চ' দিছ ইজ দ্য পইণ্ট জিৰ', য'ত ক'ব গ'লে পাৰ কেপিটা ইনকাম জিৰ', ইনকাম ইনইকুৱেলিটি জিৰ', অফক'ৰ্ছ, যদি কাৰো হাতত একো পইচাই নাই তো ইনকাম ইনইকুৱেলিটি থাকিব, চবেই গৰীব বোলে, ঠিক আছে, তেতিয়াতো ইনকাম ইকুৱেলিটি নাথাকিব ন, ইনইকুৱেলিটি থাকি কেতিয়া, কাৰোবাৰ ছাপ'জ বহুত বেছি পইচা আছে, কাৰোবাৰ ছাপ'জ একদমেই পইচা নাই, যেনেকৈ আমি এটা বস্তু গম পাওঁ ন, মানে গম পাওঁ নে নাপাওঁ আপোনালোকে গম পায় নাপায়, যে আমাৰ 10% মানুহৰ লগত, দিছ ইজ 10, অ'কে, 10% মানুহৰ লগত আমাৰ 40% ৱেল্থ আছে, 40% ৱেল্থ আছে, যে 90% মানুহৰ লগত বাকী 60% ৱেল্থ আছে, মানে কেন ইউ ইমেজিন যে আমাৰ ক'ব গ'লে মানে কিমান বিলিয়ন পিপল আছিলে আমাৰ, লাইক 1.5 বিলিয়ন, লেটছ চে 4-5 বিলিয়ন, ইয়া ফিৰ 5, লেটছ এনি এমাউণ্ট, লেটছ চে 5 ধৰি ল'লোঁ, ঠিক আছে, নাই বাৰু 5 নাই, 5তকৈ কম আছে, তো কেন ইউ ইমেজিন যে 10% মানুহৰ লগত, মানে 1.54 ক'ব গ'লে 0.15 বিলিয়ন মানুহৰ লগত 40% ইনকাম আছে, বাকী 90ৰ লগত 60% ইনকাম, আৰে ভাই, ঠিক আছে, ইয়ে তো বহুত নাইনচাফি হে লেকিন হে, ঠিক আছে। এনিহাও ইনকাম ইনইকুৱেলিটি এটা কি হ'ব চাওক, পাৰ কেপিটা ইনকাম বাঢ়ি গ'ল, ইনকাম ইনইকুৱেলিটিও আল্টিমেটলি বাঢ়ি গৈ আছে। চ' দিছ ইজ হোৱাট ডেভেলপিং ইকনমিজ কাৰ্ভ, ইয়ালৈকে দিছ পইণ্টলৈকে, অ'কে। চ' দিছ ইজ টাৰ্ণিং পইণ্ট ইনকাম, ইয়াৰ পৰা টাৰ্ণিং পইণ্টটো আহি গৈছে আৰু, যে ইয়াত ক'ব গ'লে পাৰ কেপিটা ইনকাম ইপিনে বাঢ়ি গ'ল, চ' দিছ ইজ ডেভেলপড ইকনমিক্স, ইপিনে ক'লে পাৰ কেপিটা ইনকাম অলপ কম আছে, সেইকাৰণে দিছ ইজ ডেভেলপিং ইকনমিক্স। এনে বুজি পাইছিলোঁ, অলপ আগতে পঢ়িছিলোঁ যে যদি আমাৰ ক'ব গ'লে পাৰ কেপিটা ইনকাম কম থাকে ডেভেলপিং ইকনমি হয়, যদি ক'ব গ'লে আমাৰ পাৰ কেপিটা ইনকাম বেছি থাকে দিছ ইজ ডেভেলপড ইকনমি। চ' এইটোৱে কাৰ্ভ হয়, কাৰ্ভটো কি হয়, ইনকাম ইনইকুৱেলিটি আৰু পাৰ কেপিটা ইনকাম। এতিয়া মনত কেনেকৈ ৰাখিব যে ইয়াত কি আছে, ইয়াত আছে আমাৰ ক'ব গ'লে কে আৰু কে আছে আই, ঠিক আছে, কে আই আৰু আই, কেনেকৈ কে আই, কাৰণ চাওক কুজনেটছটো কে লিখিলোঁ, ইনকাম মানে আই, ইনইকুৱেলিটি মানে আই, চ' দিছ ইজ কিং 11 পাঞ্জাব, গম পালোঁ ন, দিছ ইজ কিং 11 পাঞ্জাব। IPL টো চবে চায়ে আছে আই গেছ, IPL তো যদি IPL চাই আছে, দিছ ইজ কিং 11 পাঞ্জাব। তো মনত ৰাখিব, যেতিয়া আমাৰ কথা দি দিব আল্টিমেটলি কুজনেটছ কাৰ্ভ যি হয়, যদি এনেকৈ প্ৰশ্ন আমাৰ দি দিয়ে গম পাই যাব, কুজনেটছ মানে কি, কিং 11 পাঞ্জাব,
11 মানে কি মানে আই মানে ইনকাম ইনইকুৱালিটি আৰু যদি ইনকামৰ কথা আছে তো ইনকাম মানে কি পাৰ কেপিটেল ইনকাম বাছ কাম খতম চ' কিং 11 পাঞ্জাব আৰু এল টি মানে কি এল টি আকৌ এবাৰ কৈ দিছোঁ এল টি মানে কি এল টি মানে কি এল টি মানে কি এল টি বঢ়িয়া এইটো কি কিং 11 পাঞ্জাব অ'কে এবাৰ মোৰ কাৰণে কৈ দিয়ক কিং 11 পাঞ্জাব এবাৰ নিজৰ কাৰণে কৈ দিয়ক কিং 11 পাঞ্জাব এবাৰ APSCৰ নামত কিং 11 পাঞ্জাব বঢ়িয়া একদম মনত থাকি যাব কিবা ডিটেইল লাগে কিবা টেনশ্যন আছে ন' টেনশ্যন একদম ইজি ক্লাছ ঠিক আছে কৈছোঁ ন ইকনমিক্সৰ 0 to হিৰ' বনাই দিম মানুহে কয় যে 0 to হিৰ' বনাই দিম চ' তেনেকুৱাকৈ 0 to হিৰ' ট্ৰাই কৰিম মানে বনাবৰ কাৰণে ঠিক আছে ডিছকাছ কৰি পেলাই আই ডোণ্ট ন' কিমান দূৰ হয় বাট ট্ৰাই কৰিম মোৰ ফালৰ পৰা লৰেঞ্চ কাৰ্ভ ঠিক আছে নামটো খুব ভাল লাগে লৰেঞ্চ কাৰ্ভ লাষ্ট টাইম আহিছিলে হয়নে অ'কে চ' ইয়াত কি আছে য়েছ ইয়াতো ইনকাম আছে কিউমুলেটিভ পৰ্চন অফ ইনকাম এণ্ড কিউমুলেটিভ পাৰ্চেণ্টেজ পপুলেশ্যন ইয়াতে কি আছে এটা পপুলেশ্যন আছে ঠিক আছে ইয়াত আছে ইনকাম ঠিক আছে এটা চাওক দিছ ইজ আমাৰ এইটো লৰেঞ্চ কাৰ্ভ অকণমান বেকা ঠিক আছে অকণমান এক্সপনেঞ্চিয়েল টাইপ এণ্ড দিছ ইজ লাইন অফ ইকুৱেলিটি মানে যদি ষ্ট্ৰেইট যাব ইকুৱেলিটি যাব ষ্ট্ৰেইট মানে কি মানে ক'ব গ'লে এই পইণ্টটোত চাওক একদম ষ্ট্ৰেইট এই পইণ্টটোত চাওক একদম ষ্ট্ৰেইট ঠিক আছে এনেকৈ আহি থাকিব এই পইণ্টটোত চাওক একদম ষ্ট্ৰেইট মানে কি মানে ক'ব গ'লে আমাৰ মানে ইনকামো বাঢ়ি আছে মানুহো বাঢ়ি আছে বহুত বঢ়িয়া কিন্তু ইণ্ডিয়াত কি হৈ যায় যে মানুহটো বাঢ়ি থাকে ইনকাম নাবাঢ়ে হে কিন্তু বা কিছুমান কাণ্ট্ৰিত কি হয় যে ইনকামটো বহুত বেছি কিন্তু মানুহে কম বেলেগ কাণ্ট্ৰিৰ পৰা ক'ব গ'লে মানুহ ইনভাইট কৰি আছে কাম কৰিবৰ কাৰণে ৰাইট চ' দিছ ইজ লাইন অফ ইকুৱেলিটি দিছ ব্লু লাইন ইজ দ্য লাইন অফ ইকুৱেলিটি দিছ ইজ লাইন অফ ইকুৱেলিটি দিছ ৰেড ইজ দ্য লৰেঞ্চ কাৰ্ভ ৰিয়েলিষ্টিক লাইন যিটো ৰিয়েলিটিত হয় ঠিক আছে চ' বুজি পালোঁ বস্তুটো ক্লিয়াৰ অ'কে ঠিক আছে চ' এইটো কেনেকৈ মনত ৰাখিম চ' ইয়াতে চাওক ইয়াতে আল্টিমেটলি লৰেঞ্চ আছে এতিয়া লৰেঞ্চ মানে কি লৰেঞ্চ এটা ছাপ'জ আল্টিমেটলি মানে অলপ লাগিছে ন অকণমান মানে কি বুলি কয় এতিয়া ধৰক লেটছে কেনেকৈ এইটো মিমনিক বনাওঁ মানে এতিয়া মোৰতো চিম্পলি বস্তুটো এনেকৈ মনত আছে আৰু ঠিক আছে মোৰতো বস্তুটো নৰ্মেলি মনত আছে কিন্তু আপোনালোকৰ কাৰণে এতিয়া মই ট্ৰিকটোকে বনাব লাগিব বিকজ বহুতো পাহৰি যাব তো সেইকাৰণে লেটছে দিছ ইজ LPI লেটছে দিছ ইজ LPI ঠিক আছে LPI মানে কি এইটো মই পটককৈ বনালোঁ দেই এইটো মই অন দ্য স্পট বনাইছোঁ কিন্তু মাই গড এইটো মই অন দ্য স্পট বনালোঁ লাভ প্যাৰ ইশ্ক মানে কি লৰেঞ্চ কাৰ্ভ ঠিক আছে আকৌ মনত ৰাখি লওক কিং 11 পাঞ্জাব মানে কি কাজনেটছ এল টি মানে লেফাৰটেক্স এতিয়া LPI মানে কি লাভ প্যাৰ ইশ্ক এইটো বস্তু আপুনি নাপাহৰে লৰেঞ্চ মানে লাভ লৰেঞ্চ দেখা পালে মানে LO ঠিক আছে LO আৰটোক ভি বুলি ভাবি ল'ব আৰটোক ভি তো লাভ ঠিক আছে তো লাভ প্যাৰ ইশ্ক লাভৰ এটা নাম প্যাৰ আৰু এটা নাম ইশ্ক চাওক মোৰ মেথড অফ টিচিংটো অকণমান ডিফাৰেণ্ট হয় মোৰ মেথড অফ টিচিংটো আপোনাক এক্সাম ক্ৰেক কৰোৱা হয় আপোনাৰ মাৰ্কছ বেছিকৈ অনা হয় ঠিক আছে বাকীখিনি পিছত আৰু মানে এনেকৈ মনত থাকিব ঠিক আছে LPI নাও দিছ ইজ অ'কে কোনটো বাকী থাকিল অফক'ৰ্ছ ফিলিপছ বাকী থাকিল চ' দিছ ইজ ফিলিপছ অ'কে ইনফ্লেশ্যন আৰু আনএমপ্লয়মেণ্ট ৰেট অ'কে বুজি পালোঁ চ' ইয়াত কি দেখা আছে এই পইণ্টটোত চাওক লেটছ এনেকৈ পইণ্টছ ধৰি ল'ব যেতিয়া আপোনালোকে বুজি নাপায় এনেকৈ পইণ্টবিলাক ধৰি ল'ব এনেকৈ পইণ্টবিলাক ঠিক আছে এনেকৈ পইণ্ট ধৰি ল'ব যদি আপোনাক গ্ৰাফবিলাক বুজি নাপায় এনেকৈ 3টামান পইণ্ট বুজি ল'ব মানে যে যদি আপোনালোকে বুজি নাপায় যে হৈছে মানে কি চাওক এটা আনএমপ্লয়মেণ্ট বেছি আছে ইনফ্লেশ্যন বেছি নাই ইনফ্লেশ্যন কম ইয়াতে চাওক আনএমপ্লয়মেণ্টটো আছে অলপ কম আছে ইনফ্লেশ্যন নৰ্মেল মানে অলপ বেছি আছে ইয়াতে চাওক আনএমপ্লয়মেণ্ট বহুত কম ইনফ্লেশ্যন বহুত বেছি ৰাইট মানে কি মানে যিটো জেগাত ক'ব গ'লে আনএমপ্লয়মেণ্ট বহুত কম থাকিব সেইটো জেগাত ইনফ্লেশ্যন বহুত বেছি থাকিব মানে সেইটো জেগাত মানুহৰ পেয়িং কেপাচিটি হাই থাকিব মানে তাত ক'ব গ'লে সেইটো ডেভেলপড ইকনমি হ'ব ৰাইট অ'কে এণ্ড য'ত ক'ব গ'লে আমাৰ ইনফ্লেশ্যন বহুত কম থাকিব মানে আল্টিমেটলি মানুহখিনিৰ ক'ব গ'লে পইচাই নাই দিবৰ কাৰণে সেইকাৰণে ইনফ্লেশ্যন কম আছে মানে আনএমপ্লয়মেণ্ট বহুত বেছি আছে কিন্তু ছাৰ আপুনিতো ক'লে ঠিক কিন্তু ইণ্ডিয়াতটোচোন আনএমপ্লয়মেণ্ট বহুত বেছি আছে আৰু ইনফ্লেশ্যনো বেছি হৈ আছে কি আহে দিছ ইজ ফিলিপছ কাৰ্ভ অ'কে চ' এইটো ফিলিপছ কাৰ্ভ হয় এইটো জাষ্ট মই ডিছকাছ কৰিলোঁ নোৱাকে বস্তুটো এক্সেপশ্যনছ আৰ অলৱেজ দেয়াৰ অ'কে চ' বুজি পালোঁ বস্তুটো একদম ক্লিয়াৰ এইটো কেনেকৈ মনত ৰাখিব এতিয়া চাওক এতিয়া এইটো মনত ৰাখিবৰ কাৰণে আৰু কি আৰু ফিলিপছ কাৰ্ভ হয় ইনফ্লেশ্যন হয় আৰু আনএমপ্লয়মেণ্ট হয় এতিয়া চাওক ইয়াত আই আছে ইয়াতেও ক'ব গ'লে আমাৰ আল্টিমেটলি আই আছিলে ইনকাম ইনইকুৱেলিটি চ' আপোনালোকে কনফিউজ হৈ যাব তো ফিলিপছ মানে বুজি ল'ব যে ফিলিপছ মানে আল্টিমেটলি ইনফ্লেশ্যন যে ফিলিপছৰ ক'ব গ'লে ইনফ্লেশ্যন ঠিক আছে ফিলিপছ ক'ব গ'লে ইনফ্লেশ্যন সেনেকৈ মনত ৰাখি ল'ব আৰু মানে বা আপুনি এনেকৈ মনত ৰাখিব এতিয়া চবতেতো ট্ৰিক নাখাতে কিছুমানটো এনেকৈ মনত ৰাখিব লাগিব যে ফিলিপছ মানে কি হয় ইনফ্লেশ্যন হয় ঠিক আছে অ'কে ক্লিয়াৰ
বঢ়িয়া বাকীখিনি মনত ৰাখিলোঁ কি মনত ৰাখিলোঁ আকৌ ৰিভাইজ কৰিলোঁ এল টি কিং ইলেভেন লাভ পিয়াৰ ইস্ক বাকী ফিলিপছ আনএমপ্লয়মেণ্ট আমাৰ ইনফ্লেশ্যন ঠিক আছে চাওক ইনফ্লেশ্যন আৰু আনএমপ্লয়মেণ্ট দুটা ইণ্টাৰৰিলেটেড থাকিবই আৰু সেইটো থাকিব মানে ফিলিপছ কাৰ্ভ অ'কে বঢ়িয়া নাও ৰেন কাৰ্ভ ঠিক আছে এইকেইটা মানে ইম্পৰ্টেণ্ট নহয় সেইকাৰণে মই এইটো শ্লাইডত লিখিছোঁ বাট মানে জানি শুনি থোৱাটো ভাল মানে ঠিক আছে কি হ'ব ৰেন কাৰ্ভ কি হয় ইকনমিক পাৰফৰ্মেঞ্চ আৰু চাইজ অফ গভমেণ্ট ঠিক আছে চাইজ অফ গভমেণ্ট এতিয়া ইয়াত ইমান বেছি মই ডিটেইলত ডিছকাছ নকৰোঁ আপোনালোকে নিজে পঢ়ি ল'ব বিকজ এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় বাট এবাৰ চাই থ'লে ভাল বিকজ এক্সামত কি দিয়ে পাত্তা নাই চ' যেতিয়া দিব ৰেন বুলি ঠিক আছে ৰেন বুলি যেতিয়া দিব তেতিয়া গম পাই যাব যে ৰেন কাৰ্ভ মানে আমাৰ কি হ'ব ইকনমিক পাৰফৰ্মেঞ্চ আৰু ক'ব গ'লে চাইজ অফ দ্য গভৰ্ণমেণ্ট অ'কে এইটো ইমান ইম্পৰ্টেণ্ট নহয় বাট ষ্টিল এবাৰ মই কৈ দিলোঁ আৰু আল্টিমেটলি দেন দিছ ইজ এগেইন আমাৰ এটা কাৰ্ভ হয় অ'কে জব ভেকেঞ্চি ৰেট আছে আৰু ইয়াতে আমাৰ আছে আনএমপ্লয়মেণ্ট ৰেট হয়নে ইয়াতে আমাৰ আছে আনএমপ্লয়মেণ্ট ৰেট হয় নাই দিছ ইজ বেভাৰেজ কাৰ্ভ অ'কে দিছ ইজ বেভাৰেজ কাৰ্ভ চ' ইয়াতে ক'ব গ'লে জব ভেকেঞ্চি ৰেট মানে জব ভেকেঞ্চি কিমান ওলাইছে কিমান নাই ওলোৱা এনে এইবিলাক পইণ্টছবিলাক এনেকৈ দি চাব আপোনালোকে নিজে এইবিলাক কৰি চাব ঠিক আছে এইবিলাক যদি বস্তু মই শিকাব লগা হয় হৈছে আৰু ঠিক আছে এইবিলাক বস্তু মই শিকাবলৈ দৰকাৰ নপৰে যাতে অ'কে বুজি পালোঁ দিছ ইজ এক্সপেনশ্যনেৰী পিৰিয়ড মানে বহুত ভাল টাইম আছে একদম বঢ়িয়া য'ত ক'বলৈ জব ভেকেঞ্চিও বহুত বেছি আছে আনএমপ্লয়মেণ্ট বহুত কম আছে ইয়াতে কি ৰিচেশ্যনেৰী পিৰিয়ড মানে ক'ভিড বা পষ্ট ক'ভিড টাইম য'ত ক'ব গ'লে আনএমপ্লয়মেণ্ট বহুত বেছি জব ভেকেঞ্চি বহুত কম ৰাইট যেনেকৈ এবাৰ APSC যেনেকৈ এইবাৰ APSCত 70টা পষ্ট ওলাইছে চ' দিছ ইজ দ্য বেষ্ট কাৰ্ভ বেভাৰেজ কাৰ্ভ ঠিক আছে এইটোতো কাৰ্ভ চবৰে মনত থাকি যাব লাগে বি মানে আমাৰ বেভাৰেজ কাৰ্ভ এইটোতো কোনো নাপাহৰে তো বেভাৰেজ কাৰ্ভ মানে APSC মনত ৰাখি ল'ব বেভাৰেজ কাৰ্ভ মানে কি APSC অ'কে দিছ মানে কি বেভাৰেজ কাৰ্ভ মানে কি APSC 70 পষ্ট অ'কে ৰেন কাৰ্ভ ডিছকাছ কৰিলোঁ বেভাৰেজ কাৰ্ভ ডিছকাছ কৰিলোঁ নাও দিছ ইজ হোৱাট জে কাৰ্ভ ইজ চিম্পলি হয় ইয়াত আমাৰ কাৰেণ্ট একাউণ্ট চাৰপ্লাছ মানে বেছি আছে পজিটিভত আছে ইয়াত আছে আমাৰ কাৰেণ্ট একাউণ্ট ডেফিচিট মানে মাইনাছ আছে এণ্ড দিছ ইজ সময় টাইম চ' আমি কি গম পালোঁ যে আমাৰ আল্টিমেটলি ইনিচিয়েলি কমিলে টাইম টু টাইম দেন বাঢ়িলে দেন বহুত বেছি বাঢ়িলে মানে সময়ৰ লগে লগে আমাৰ কাৰেণ্ট একাউণ্ট ডেফিচিটটো কমি আছে ঠিক আছে দেন ক'ব গ'লে এইপিনে আমাৰ কাৰেণ্ট একাউণ্ট চাৰপ্লাছটো বাঢ়ি গ'ল ঠিক আছে বাঢ়ি গ'ল অফক'ৰ্ছ সেইটোৱে হ'ব লাগে আইডিয়েলি ঠিক আছে কিন্তু ছাৰ আইডিয়েলিতো আমাৰ একো বস্তু হোৱাই নাই অ'কে চ' দিছ ইজ এগেইন এঞ্জেল কাৰ্ভ এইটো কি হয় এই কাৰ্ভটো যেনেকৈ আমি ড্ৰ কৰিছিলোঁ এই কাৰ্ভটো মনত আছেনে লৰেঞ্চ কাৰ্ভ এইটো অকণমান এনেকুৱাই হয় খালি ইয়াতে আমাৰ কি আছে ইনক্ৰিজ ইন ইনকাম আছে ইনক্ৰিজ ইন ডিমাণ্ড আছে মানে ডিমাণ্ড বেছি বাঢ়ি আছে ইনকাম বেছি বাঢ়ি আছে দিছ ইজ এঞ্জেল কাৰ্ভ মানে ভাল মানে বঢ়িয়া ন চাওক ডিমাণ্ড বাঢ়ি আছে ইনকামো বাঢ়ি আছে ফৰ এক্সাম্পল এতিয়া চাপ'জ গৰম লাগি আছে আপোনাৰ AC কিনিব মন গৈছে কিন্তু আপুনি AC কিনিব নোৱাৰে কাৰণ পইচা পাতি নাই মানে ডিমাণ্ড আছে কিন্তু আপোনাৰ ইনকাম নাই কিন্তু যদি ভাবি লওক যে য়েছ আপোনাৰ পইচা পাতিও ঠিক ঠাক আছে এচিও আপুনি কিনিব পাৰিছে পইচাও আছে ডিমাণ্ডো আছে এচিও আছে কি বঢ়িয়া এচি ল'লে এতিয়া চাপ'জ ফ্ৰিজো ল'লে বিকজ পইচা পাতি ধেৰ একো প্ৰব্লেম নাই কিন্তু যদি 70টা পষ্ট যায় তেতিয়াতো আৰু উপায় নাই চলো এনি হাউ আমি মুভ অন অ'কে চ' বুজি পালোঁ আকৌ ৰিভাইজ কৰি দিওঁ এল টি লেফাৰ টেস্ক কিং ইলেভেন পাঞ্জাব মানে কি গজনেটছ ইনকাম ইনইকুৱেলিটি বঢ়িয়া দেন ফিলিপছ মানে গম পাই গ'লোঁ আল্টিমেটলি কি হয় ৰাইট এঞ্জেল ডিমাণ্ড অ'কে এঞ্জেল মানে ডিমাণ্ড বেছি ইনকাম বেছি ডিমাণ্ড বেছি ইনকাম বেছি বেভাৰেজ মানে APSC বঢ়িয়া ৰেন কাৰ্ভ ইমান ইম্পৰ্টেণ্ট নহয় চাইজ অফ গভমেণ্ট আৰু ইকনমিক পাৰফৰ্মেঞ্চ এইটো এক্সামত নাহেও বাৰু ইমান তথাপিতো লেটছ চে মানে আহি গ'লে গম পাই যাব আৰু যিটো চবতছে ইউনিক যিটো বুজি পোৱা নাই সেইটো ৰেন কাৰ্ভ ঠিক আছে ক্লিয়াৰ অ'কে so who among the following is the chairman of the 15th Finance Commission of India 15th Finance Commission this is very factual question okay this is very factual question 15th Finance Commission কোন আছিলে অৰবিন্দ পাংগাৰিয়া ডক্টৰ NK সিং ডক্টৰ বিজয় কেলকাৰ ডক্টৰ YV ৰেড্ডি এইবিলাক কুৱেশ্যন বহুত চিম্পল কুৱেশ্যন এইবিলাক কুৱেশ্যন মই কৰাৰ একো দৰকাৰ নাই বাট লেটছ চে ঠিক আছে 15 নম্বৰ কোন আছিলে NK সিং আছিলে অ'কে 15 নম্বৰ NK সিং আছিলে অ'কে NK সিং আছিলে 50 হয়নে NK সিং মনত পৰিছেনে ডু ইউ ৰিমেম্বাৰ NK সিং এতিয়া বাকীকেইটা কি হয় মনত আছে নাই NK সিং কোন আছিলে আৰে বোপাই ফিছকাল পলিচি মনত আছে নাই অলপ আগতে যে মই মেনেজাৰ কলম যে কৰাইছিলোঁ SS তাৰাপুৰ হয়নে এইবিলাকো মনত আছে নাই SS তাৰাপুৰ NK সিং মনত আছে নাই অ'কে গুড ভেৰি গুড চলো অ'কে The term hundi used in the ancient Indian text refers to a type of tax, an indigenous banking instrument, a land revenue system, a trade route. Okay.
চ' কি হ'ব এই ট্ৰেড ৰুট ইম্পচিবল, এইটো হিষ্ট্ৰী থৰি হয়। লেণ্ড ৰেভিনিউ ছিষ্টেম না, এইটো মেডিয়েভেল হিষ্ট্ৰী নহয়। চ' ইয়াত আমি একো এনেকুৱা বস্তু ডিছকাছ নকৰোঁ। এই টাইপ অফ টেক্স, এতিয়া মানে কেলকুলেশ্যন বুজিলে মই কেনেকৈ মানে কৰিছোঁ ইলিমিনেট। এই ট্ৰেড ৰুট মানে কি, এটা ৰাস্তা, এইটো ৰাস্তা থৰি হয়, এইটো ৰাস্তা নহয় ন, ৰাইট। চ' এই লেণ্ড ৰেভিনিউ ছিষ্টেম, দিছ ইজ নট মেডিয়েভেল হিষ্ট্ৰী যে বিস্পা গজ, এইটো লেণ্ড ৰেভিনিউ ছিষ্টেম নহয়তো, ৰাইট। চ' ইণ্ডিজিনিয়াছ বেংকিং ইনষ্ট্ৰুমেণ্ট নে এই টাইপ অফ টেক্স, অফক'ৰ্ছ দিছ ইজ এ ইণ্ডিজিনিয়াছ বেংকিং ইনষ্ট্ৰুমেণ্ট। এইটো টাইপ অফ টেক্স নহয়, এইখিনি আমাৰ কমন চেঞ্চ লাগিব কিন্তু, ৰাইট। তো যদি আমি এইটো বস্তু নাজানো, ষ্টিল আমি এইটো বস্তু এটলিষ্ট কৰিব পাৰোঁ মানে নাজানিলেও, ঠিক আছে। এতিয়া হুণ্ডি কি হয়, বহুতে হৈছে হুণ্ডিটো বুজি মানে হুণ্ডি কি হয়, হয়নে। চ' দিছ ইজ হুণ্ডি, চ' দিছ ইজ বম্বে প্ৰভিন্স এণ্ড দিছ ইজ দ্য হুণ্ডি এণ্ড দিছ ইজ 6 আনাজ, 6 আনা, আন্না নহয় আনা, ঠিক আছে। আমি যে মনত আছে না সৰুতে, আপোনালোকেতো নাই পোৱা অভিয়াছলি, আমি পাইছিলোঁ মানে যে টেঙা চকলেট পায়, ঠিক আছে। 1 আনা 2 আনা এনেকৈ বাদ দে বাৰু, ঠিক আছে, ঠিক আছে। চ' দিছ ইজ লাইক চামথিং, দিছ ইজ বম্বেৰ পৰা ইছ্যু কৰিছিলে, এইটো আমাৰ ইছ্যু ডেট আছিলে, দিছ ইজ কিবা এটা নাম আছিলে, টু দ্য ছেট, আগতে ছেট বুলি কোৱা আছিলে, কিমান টকা ইমান টকা আছিলে, এণ্ড দিছ ইজ আল্টিমেটলি ভূটান ভৱন, দিছ ইজ ব্লা ব্লা ব্লা। এইখিনি আমাৰ ইম্পৰ্টেণ্ট নহয়, বাট আই জাষ্ট ৱান্ট টু শ্ব' ইউ এ ডেট মানে হুণ্ডি কেনেকুৱা টাইপৰ বস্তু হয়। দিছ ইজ দ্য ইনষ্ট্ৰুমেণ্ট, অ'কে, দিছ ইজ দ্য বেংকিং ইনষ্ট্ৰুমেণ্ট, কাৰেক্ট, অ'কে, বঢ়িয়া। চ' বুজি পালোঁ হুণ্ডি কি হয়। চ' আল্টিমেটলি আমাৰ এটা এনেকুৱা বস্তু য'ত ক'ব গ'লে আমি আল্টিমেটলি এনেকুৱাকৈ ক'ব গ'লে এটা বেংকিং ইনষ্ট্ৰুমেণ্ট টাইপ আমি ব্যৱহাৰ কৰোঁ, অ'কে। Now, which of the following is a revenue expenditure of the government of India? Construction of a new dam, purchase of a new aircraft for Air India. Okay. Salary paid to the government school teacher, loan given to the state government. Okay. Let's see. কি হ'ব এতিয়া? So, revenue কৈছে, revenue expenditure কৈছে. Construction of a new dam, revenue? না, এইটো revenue নহ'ব. Purchase of a new aircraft, revenue নহয়. Salary paid, পইচা দিছে কাক দিছে? গভৰ্ণমেণ্ট স্কুল টিচাৰক দিছে। আমাৰ যে টেটৰ মাষ্টৰ কেইটা আছে তাতক পইচা দিছে, মানে কি দিছ উইল বি দ্য ৰেভিনিউ এক্সপেণ্ডিচাৰ। লোন গিভেন টু দ্য ষ্টেট গভৰ্ণমেণ্ট, না, বিকজ চি যদি আমি লোন দিছোঁ, আমি লোনৰ ইণ্টাৰেষ্ট পামে নাপাম? আমি ইণ্টাৰেষ্ট পাম, ৰাইট। আমিতো ফ্ৰীটো নাই দিয়া লোনটো, 0% ধৰি হয়, ইণ্টাৰেষ্ট ল'ম ন। চ' হাউ কেন ইট বি ৰেভিনিউ এক্সপেণ্ডিচাৰ, ঠিক আছে। চ' ইট উইল বি চেলাৰী পেইড টু দ্য গভৰ্ণমেণ্ট টিচাৰ, চেলাৰী, ৰাইট, অ'কে। Construction of a new dam আমি কনষ্ট্ৰাক্ট কৰিলে আমি কি, আমি পইচা পাম, हमको पैसा मिलेगा, so this is not revenue. Purchase for a new aircraft, যদি আমি এয়াৰক্ৰাফ্ট কিনো আমি সেইটো ইউজ কৰিম, ৱাৰ্ছ বা এণ্ড অল এভৰিথিং, চ' দিছ ইজ কেপিটেল, ৰাইট, অ'কে। তো যিসকলে বুজি নাই পোৱা তেওঁলোকে সকলে এই বস্তুটো চাই লওক। হোৱাটছ দিছ থিং ভেৰি বিউটিফুলি, কম্পনেণ্টছ অফ বাজেট, জেনেৰেলি বাজেটটো ডিছকাছ কৰোঁ কি, বাজেট ৰিচিপ্ট আৰু বাজেট এক্সপেণ্ডিচাৰ, হয়নে। এটাক আমি কওঁ ৰিচিপ্ট বুলি, এটাক আমি কওঁ এক্সপেণ্ডিচাৰ বুলি, বঢ়িয়া। এটা হৈ গ'ল আমাৰ RR মানে ৰেভিনিউ ৰিচিপ্ট, এটা হৈ গ'ল আমাৰ কেপিটেল ৰিচিপ্ট, অ'কে, CR। এটা হৈ গ'ল আমাৰ RE মানে ৰেভিনিউ এক্সপেণ্ডিচাৰ, এটা হৈ গ'ল আমাৰ কেপিটেল এক্সপেণ্ডিচাৰ, কাৰেক্ট, অ'কে, ৰাইট, বুজি পালোঁ। নাও এগেইন আমি কেটেগৰিকেলি ডিভাইড কৰিব পাৰোঁ, ঠিক আছে। কি ডিভাইড কৰিব পাৰোঁ? ৰেভিনিউ ৰিচিপ্ট, ঠিক আছে। ৰেভিনিউ ৰিচিপ্ট মানে কি, টেক্স ৰিচিপ্ট হৈ গ'ল বা নন টেক্স ৰিচিপ্ট হৈ গ'ল, বঢ়িয়া। কেপিটেল ৰিচিপ্ট মানে কি, ৰিকভাৰী অফ লোনছ, হয় নাই, ৰিকভাৰী অফ লোনছ, বৰোয়িং এণ্ড আদাৰ লাইবিলিটিজ, ডিছইনভেষ্টমেণ্ট, যেনেকৈ PSU বিলাক আমাৰ যে ডিছইনভেষ্টমেণ্ট কৰি আছে, আগতে চাপ'জ আছিলে 100% ষ্টেক, এতিয়া ক'ব গ'লে আমাৰ কমাই আনিলে, ঠিক আছে, আৰু কমালে ডিছইনভেষ্টমেণ্ট কৰি আছে, ৰাইট, বুজি পালোঁ, অ'কে। চি কোম্পানিজ এক্ট 2013, এইটো আপোনালোকে পঢ়ি ল'ব টাইম পালে, কোম্পানিজ এক্ট 2013, অ'কে। সেইটো মই বুজাব নাযাওঁ, পঢ়ি ল'ব আপোনালোকে, বা মই নেক্সট টাইম কুৱেশ্যন দি দিম কিবা এটা, অ'কে। বাজেট এক্সপেণ্ডিচাৰ, ৰেভিনিউ এক্সপেণ্ডিচাৰ হৈ গ'ল, দেন কেপিটেল এক্সপেণ্ডিচাৰ হৈ গ'ল, বঢ়িয়া, একদম বঢ়িয়া। তো ৰেভিনিউ এক্সপেণ্ডিচাৰ কি হ'ব? প্লেন এক্সপেণ্ডিচাৰ বা নন প্লেন এক্সপেণ্ডিচাৰ। কেপিটেল কি হ'ল? কেপিটেল মানে কি, প্লেন এক্সপেণ্ডিচাৰ বা নন প্লেন এক্সপেণ্ডিচাৰ। এতিয়া চি, দিছ ইজ ভেৰি চিম্পল থিং, এতিয়া আল্টিমেটলি আমি কি বুজিছোঁ যে ৰেভিনিউ ৰিচিপ্ট আৰু কেপিটেল ৰিচিপ্ট, ঠিক আছে। আৰু এটা কি আছে, ৰেভিনিউ এক্সপেণ্ডিচাৰ মানে খৰচ, কেপিটেল এক্সপেণ্ডিচাৰ মানে খৰচ, অ'কে, ঠিক আছে। এইটোতো হেনো আয় আৰু ব্যয় বুলি আমি কওঁ ন, যে আমি কিমান টকা ইনকাম কৰিলোঁ আৰু আমি কিমান টকা খৰচ কৰিলোঁ, ঠিক আছে, খৰচ, ঠিক আছে, KHORS, খৰচ। চ' ইনকাম আৰু খৰচ বেচিকেলি সেইটোৱেতো হয়, ঠিক আছে। এতিয়া বহুত বেছি মই ডিটেইলত ক'ব নাযাওঁ, বিকজ এইটো বহুত টাইম লাগি যাব যদি মই বুজাব যাওঁ, ঠিক আছে, অ'কে। চ' আপোনালোকে নিজে চাই ল'ব এবাৰ অকণমান বস্তুখিনি অলপ জানিবলৈ, বিকজ দিছ ইজ ৰিভিজন চিৰিজ, অ'কে, দিছ ইজ ৰিভিজন চিৰিজ, আই এম ডুইং ৰিভিজন। অপাৰেশ্যন টুইষ্ট বাই RBI ৰেফাৰ্ছ টু অপাৰেশ্যন টুইষ্ট, দিছ ইজ এ ফেকচুৱেল কুৱেশ্যন, চাইমালটেনিয়াছ বাইং এণ্ড চেলিং অফ গভৰ্ণমেণ্ট ছিকিউৰিটিজ মানে GSEC, অ'কে, বঢ়িয়া। ৰিডিউচিং ৰেপ' ৰেট এণ্ড ইনক্ৰিজিং ৰিভাৰ্ছ ৰেপ' ৰেট,
नो 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 आर रेपो आर नहीं डिवैल्यूएशन ऑफ करेंसी ना 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 नहीं है बैनिंग क्रिप्टो करेंसी ट्रेडिंग ये भी नहीं है तो क्या हो गया जनाब क्या हो गया साइमाल्टेनियास बाइंग एंड सेलिंग ऑफ गवर्नमेंट सिक्यूरिटीज ऑपरेशन ट्विस्ट আমি টুইষ্ট কৰি দিলোঁ আমি কি কৰোঁ জেনেৰেলি আৰ বি আই কি কৰে আৰ বি আই আইডাৰ গভৰ্ণমেণ্ট ছিকিউৰিটিজখিনি বিকি দিয়ে বা গভৰ্ণমেণ্ট ছিকিউৰিটিজখিনি আল্টিমেটলি কিনি লয় কাৰ পৰা পিপলৰ পৰা পিপল হয় নাই গভৰ্ণমেণ্ট মানে আল্টিমেটলি গভৰ্ণমেণ্ট হৈ গ'ল ন মানুহৰে গভৰ্ণমেণ্ট হয় আল্টিমেটলি হয় নাই তো আল্টিমেটলি কৰে কি যে আমি আল্টিমেটলি গভৰ্ণমেণ্ট ছিকিউৰিটিজখিনি বিকি দিওঁ বা আমি কিনি লওঁ ঠিক আছে চাপ'জ আমাক পইচা লাগে তো আমাক যদি পইচা লাগে আগৰ हमको चाहिए पैसा ইফ উই ৱান্ট মানি তো আমি আল্টিমেটলি কি কৰিম আমি আৰ বি আই মানে গভৰ্ণমেণ্টে আৰ বি আইক যে ক'ব যে আৰ বি আই আমাক লাগে পইচা তো আপুনি এটা কাম কৰক আমাৰ এটা আছে গভৰ্ণমেণ্ট ছিকিউৰিটিজ আপুনি এইখিনি লৈ লওক আৰু আপুনি আমাক পইচা দি দিয়ক তো আৰ বি আই ক'ব ঠিক আছে গভৰ্ণমেণ্ট মই পইচা দি আছোঁ এতিয়া চাপ'জ গভৰ্ণমেণ্টৰ লগত বহুত পইচা হৈ গ'ল এতিয়া গভৰ্ণমেণ্টৰ লগত পইচা আছে তো গভৰ্ণমেণ্টে ক'ব আৰ বি আইক যে আৰ বি আই মোৰ লগত আছে পইচা আৰু তোৰ লগত আছে গভৰ্ণমেণ্ট ছিকিউৰিটিজ আমি যে তই যে লৈছিলি তো সেইখিনি আমাক দি দে মই তোক পইচা দি দিওঁ বাছ দিছ ইজ ইট অ'কে চ' দিছ ইজ অপাৰেশ্যন টুইষ্ট कर दिया ठीक है The term Gini coefficient APSC last year remember Gini coefficient Gini okay so again let's do one revision LT King 11 Philips Beverage মানে APSC okay মনত আছে না এইবিলাক নে পাহৰি গ'লো অলৰেডি হে LT King 11 Philips Beverage APSC ঠিক আছে মনত আছে আৰু দেন ৰেণ্ট কাৰ্ভ কি কৰিছিলে সাইজ অফ গভৰ্ণমেণ্ট আৰে পাহৰি গ'লো মাই গড ऐसे कैसे होगा ঠিক আছে এনেকৈ নহ'ব উপায়ত মনত ৰাখিব লাগিব সেইকাৰণে মই বাৰ কৰাম ৰিভিজন বাৰ লাগিলে অলপমান টাইম 10 মিনিট বেছিকৈ পঢ়িম কিন্তু বাৰ কৰাম ৰিভিজন গিনি কফিচিয়েণ্ট মেজাৰ্ছ কি হ'ব এইটো কি হ'ব একদম পভাৰ্টি লেভেল ইনকাম ইনইকুৱেলিটি অফক'ৰ্ছ ইয়াৰ ইনকাম ইনইকুৱেলিটি কজনেটছ কাৰ্ভ ৰাইট একদম কিং 11 পাঞ্জাব অ'কে ডান একদম হৈ গ'ল আৰু আল্টিমেটলি ঠিক আছে গিনি কফিচিয়েণ্ট এটা কফিচিয়েণ্ট হয় আৰু ঠিক আছে এইটো পিছত মই ধুনীয়াকৈ বুজাই দিম যদিলৈকে নাজানে মোক ক'ব যে এইটো বস্তু নাজানো এক্সপ্লেইন কৰি দিয়ক মই কৈ দিম খালি আই হোপ আপোনালোকে জানে গিনি কফিচিয়েণ্ট কি হয় অ'কে হুইচ 5-year প্লেন ইজ ন'ন এজ গডগিল য়োজনা গডগিল অ'কে কোনটো হ'ব দিছ ইজ ফেক্সুৱেল কুৱেশ্যন ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ছিক্সথ কি হ'ব কোনটো হ'ব গডগিল কি হ'ব ঠিক আছে কি হ'ব গডগিলটো কোনটো হ'ব আপোনালোকে অলপমান ক'ব লাগিব थोड़ा आपको भी हमको बताना पड़ेगा वरना नहीं होगा जना वरना कैसे होगा এটা চাওক এটা সকলোৱে এইবিলাক গমেই পায় ফাৰ্ষ্টটো কি আছিল ফাৰ্ষ্টটো মনত আছে নাই 1951 টু কিমান 1956 আছিল APSC এটা প্ৰশ্ন আহিছিল মনত আছে আপোনালোকৰ লাষ্ট ইয়াৰ যে মানে 5-year প্লেনবিলাক কিমান বছৰৰ হয়নে মনত আছে নাই ছেকেণ্ড আছিলে আমাৰ 56 টু কিমান 1961 আছিলে থাৰ্ড কি আছিলে 61 টু কিমান আমাৰ 1966 আছিলে হয় নাই মনত আছে নাই দেন আমাৰ ফ'ৰ্থ বুলি ক'ব নোৱাৰি দেন আমাৰ এটা 3 এনুৱেল প্লেন আছিলে মানে ফ'ৰ্থ নাছিলে 3 এনুৱেল প্লেন সেইটো আমাৰ কিমান আছিলে 1969লৈকে আছিলে ঠিক আছে মাজতে অকণমান কিবা প্ৰব্লেম হৈ গ'ল চ' দেন সেইবিলাক মই ডিছকাছ কৰিব নাযাওঁ এতিয়া আৰু বহুত দীঘল হৈ যাব তেতিয়া ভিডিঅ'টো অ'কে চ' গডগিল কি হ'ব থাৰ্ড 5-year প্লেন অ'কে থাৰ্ড so this is first, this is second, this is the third, okay 1961 to 1966 this is the reason of third 5-year plan 1961 to 1966 third 5-year plan okay clear সবৰে বুজি পালো সবৰে ক্লিয়াৰ ঠিক আছে okay বঢ়িয়া nice okay the world economic Outlook report is published by very factual question and very easy question এটো কি হয় World Bank না নামত আছে world কিন্তু world নহয় মনত ৰাখিব world নহয় International Monetary Fund IMF of course this is the IMF ঠিক আছে this is the IMF এটা বস্তু সকলোৱে মনত ৰাখিব যে যেতিয়া আমাৰ ক'ব গ'লে আল্টিমেটলি ৱৰ্ল্ড ৱাৰ এইবিলাক হৈ আছিলে তেনে আল্টিমেটলি তাৰপিছত আমি ক'ব গ'লে অৰ্গেনাইজেশ্যন ষ্টাৰ্ট কৰিছিলোঁ ঠিক আছে তাৰে এটা অৰ্গেনাইজেশ্যন কি আছিলে এটা আছিলে আমাৰ IMF হয়নে এটো ভেৰি ইম্পৰ্টেণ্ট হয় তো ৱৰ্ল্ড ইকনমিক আউটলুক কোনে কৰে IMF-এ কৰে বিকজ দুটা আছিলে আল্টিমেটলি কি দুটা আছিলে আৰু এটা কি আছিলে অপশ্যনটো কিন্তু ইয়াতে আছে জনাব কমেণ্টছত এটা আছিলে IMF আৰু এটা কি আছিলে সেইটো অলপ মোক জনাব কমেণ্টছত মই নকওঁ ক'বতো পাৰোঁ এখন অপশ্যনতে আছে কিন্তু আপোনালোকে ক'ব তো IMF মনিটাৰী ফাণ্ড ইজ ভেৰি ইম্পৰ্টেণ্ট বিকজ ইকনমিক আউটলুকটো ই কৰে পাব্লিছ ঠিক আছে কিয় কৰে বিকজ ইকনমিৰ সেইটোতে মোৰ বহুত প্ৰব্লেম হৈ আছিলে ইকনমি নামটো দেখিলে গম পাই যাব যে আচ্ছা ৱৰ্ল্ড ইকনমিক মানে কি IMF ঠিক অলপতো মনত ৰাখিব লাগিব আৰু ৱৰ্ল্ড মানে ৱৰ্ল্ড নহয় ঠিক আছে এটা আছে ৱৰ্ল্ড নামটো সেইকাৰণে বহুতে ৱৰ্ল্ড বেংক মাৰি দিব নহয় সেই ট্ৰিকটো সেইটো মানে যে ৱৰ্ল্ড আছে মানে ৱৰ্ল্ড হ'ব নোৱাৰে ইকনমি আছে মানে IMF হৈ যাব ট্ৰিকটো এইটো তো যদি আকৌ কওঁ যে WEO কি হ'ব IMF
WEO IMF WEO IMF WEO IMF বঢ়িয়া মনত থাকি গ'ল একদম চব মনত আছে বঢ়িয়া একদম মজা Which of the following taxes is levied and collected by the state governments but is not a part of the Constitutional Fund of India? একদম simple question. কি হ'ব? GST, corporation tax, stamp duty, customs duty. ঠিক আছে? তো কি হ'ব? This is not GST. This is not GST. Indirect tax হয় GST. This is not corporate tax. না. Stamp duty, yes. Customs duty, no. This is stamp duty. ঠিক আছে? Because it is a tax হয়. ঠিক আছে? Which of the following taxes is levied and collected by the state governments? State government, but it's not a part of the Constitutional Fund of India. State government কি কৰে state government? Stamp duty of course. হয় নাই? এটা কাস্টমছ কি চেণ্ট্ৰেলে কাষ্টম নকৰে নেকি? এক্সাইজ ইনস্পেক্টৰ কাষ্টম ইনস্পেক্টৰ এইবিলাক নাথাকে নেকি? থাকে GST নাথাকে নেকি? থাকে অবভিয়াছলি কমন চেন্স অ'কে 14 এই খাতৰনাক গৰম দিছে কিন্তু ৰাইজ একদম আল্টিমেট গৰম আছে বাট ষ্টিল উই ক্যান মেনেজ ৰাইট অ'কে চ' 14 বেইল ইন ক্লজ ইন বেংকিং ৰেগুলেশ্যন মিনছ কি হ'ব এইটো কি হ'ব গভৰ্ণমেণ্ট ইনজেক্টিং কেপিটেল ইন টু বেংক shareholders and depositors bearing the losses of a failing bank, merger of two weak banks, RBI taking over management of a bank. এতিয়া এইটো কি হ'ব চ' বেইল ইন ক্লজ বেইল কেতিয়া দিয়ে ঠিক আছে তো কি হ'ব এইটো কি হ'ব ঠিক আছে দিছ ইজ শ্বেয়াৰ হোল্ডাৰ্ছ এণ্ড ডিপ'জিটৰ্ছ বিয়াৰিং দ্য লছেছ অফ আ ফেইলিং বেংক বুজি পালোঁ যে এটা বেংক ক'ব গ'লে সিহঁতে ফেইল কৰি আছে বেংকটো আল্টিমেটলি দুবাৰ পৰিস্থিতিত আছে তো যাৰ ক'ব গ'লে পইচা আছিলে যোনে পইচা ইনভেষ্ট কৰি থৈ দিছিলে ইনভেষ্টাৰ্ছখিনিয়ে মানুহখিনিয়ে তো তেওঁলোকে কি কৰিব বেইল ইন ক্লজ ইন বেংকিং ৰেগুলেশ্যন মিনছ শ্বেয়াৰ হোল্ডাৰ্ছ এণ্ড ডিপ'জিটৰ্ছ ইন দ্য বিয়াৰিং দ্য লছেছ অফ এ ফেইলিং বেংক বুজি পালোঁ তো এটা যদি বেংক ফেইল হয় মানুহৰ পইচাটো এটা মাৰা যাব ন এটাতো এমাউণ্ট মাৰা যাব এটা চাওক নৰ্মেলিও আপুনি যেতিয়া বেংকত পইচা থৈ দিয়ে যেতিয়া আপুনি বেংকত পইচা থৈ দিয়ে আপুনি ভাবে নেকি যে আপোনাৰ 100% পানী বোলে পইচা ক'ব গ'লে মানে মানি ক'ব গ'লে বেংকত আছে নাই বিকজ বেংকে আল্টিমেটলি লোনছ দি দিছে বেংকে আল্টিমেটলি লোনছ দি দিছে ৰাইট চ' আপুনি গম পালে ন বস্তুটো কি হ'ল ঠিক আছে চ' এগেইন ফিলিপছ কাৰ্ভ ডেপিক্স দ্য ইনভাৰ্ছ ৰিলেশ্যনশ্বিপ বিটুইন কিমান ইজি কুৱেশ্যন মাই গড ছেভিংছ এণ্ড ইনভেষ্টমেণ্ট আৰে না বাবা না GDP poverty अरे कहाँ GDP export import no inflation and unemployment পাহৰি গ'ল নেকি পাহৰি গ'ল এনেকুৱা এই কাৰ্ভটো কি আছিলে হোৱাট ইজ দিছ কাৰ্ভ ইনফ্লেশ্যন এণ্ড আনএমপ্লয়মেণ্ট ফিলিপছ ইনফ্লেশ্যন এণ্ড আনএমপ্লয়মেণ্ট ঠিক আছে এটা ট্ৰিক বনাই দিওঁ ট্ৰিক এটা লাগিব নহ'লে মনত থাকিব ন যেনেকৈ আপোনাৰ ক'ব গ'লে আল্টিমেটলি বিভাৰেজ APSC মনত থাকি গ'ল কিং 11 পাঞ্জাৱ মনত থাকি গ'ল আৰু কি লৰেঞ্চ কাৰ্ভ টেক্স মনত থাকি গ'ল ঠিক আছে ৰেণ্ট কাৰ্ভ মনত থাকি গ'ল RS মানে চাইজ অফ দ্য গভৰ্ণমেণ্ট মানে ৰেণ্ট কাৰ্ভ চাইজ অফ দ্য গভৰ্ণমেণ্ট মনত থাকি গ'ল ঠিক আছে এঞ্জেল কাৰ্ভ মনত থাকি গ'ল এঞ্জেল কাৰ্ভ ডিমাণ্ড হয় নাই ডিমাণ্ড বাঢ়িলে টেক্স বাঢ়িব ঠিক আছে মানে ডিমাণ্ড বাঢ়িলে পইচা বাঢ়িব আৰু ন ইডি অ'কে তো ফিলিপছৰ কি হয় ইনফ্লেশ্যন আনএমপ্লয়মেণ্ট বুজি পালোঁ মই কৰিছিলোঁ এক্সপ্লেইন মই এক্সপ্লেইন নকৰোঁ এক্সপ্লেইন ঠিক আছে আপোনালোকে নিজে চাই ল'ব আৰু ঠিক আছে অ'কে বঢ়িয়া চ' ফিলিপছ ইজ APSC 78 ঠিক আছে ফিলিপছ ইজ 78 সেনেকৈ মনত ৰাখি ল'ব পাৰে অ'কে ফিলিপছ ইজ ইণ্ডিয়া ঠিক আছে অ'কে চ' কমেডি এপাৰ্টছ মই ক্লাছটো লৈ আছোঁ বাট মই অকণমান কমেডি কৰি আছোঁ কিয় যাতে ক্লাছটো চাই আপোনাৰ মনটনাছ ফিল নহয় যাতে আপোনাৰ ক্লাছত মনটো বহি থাকে যাতে আপুনি প্ৰপাৰলি ৰিভাইজ কৰিব পাৰে এণ্ড মই যেনেকৈ ৰিভাইজ কৰাম আপোনাৰ গোটেইখিনি বস্তু মনত থাকি যাব পাহৰি নাযায় এণ্ড যিখিনি বস্তু কৰে সেইখিনি বস্তু ইম্পৰ্টেণ্টেই হয় ঠিক আছে অ'কে হুইচ দ্য ফল ইজ ডাইৰেক্ট টেক্স ইন ইণ্ডিয়া বহুত ইজি কুৱেশ্যন একদম হালকা ফুলকা পানী কুৱেশ্যন GST ইনডাইৰেক্ট টেক্স অলপ আগতে কৈছিলোঁ মই ইনডাইৰেক্ট টেক্স আছিলে এইটো ঠিক আছে কৰ্পোৰেট টেক্স कस्टम्स ड्यूटी एक्साइज ड्यूटी सी दिस इज वेरी सिंपल 16 का भी होगा क्योंकि ये कॉर्पोरेट टैक्स है इट्स ए डायरेक्ट टैक्स बाकी कस्टम्स ड्यूटी की है इनडायरेक्ट है एक्साइज ड्यूटी इनडायरेक्ट है GST इनडायरेक्ट है सिंपल अरे बाबा सिंपल 17 फैक्चुअल क्वेश्चन नेशनल डेवलपमेंट काउंसिल एनडीसी सेटअप इन 1952 55 57 मैं बैकग्राउंड स्टोरी को नाजाओ एनडीसीर बट मैं जस्ट फैक्चुअल है 1952 इज द एन्सार ठीक है 1952 इज द एन्सार आपलोगे केनेके मत राखिब पारे एनेके मत राखिब जे आमार जेटा फर्स्ट 5 ईयर प्लान तो उलाइसिले आमार जेटा कब गले फर्स्ट 5 ईयर प्लान तो अल्टिमेटली उलाइसिले फर्स्ट 5 ईयर प्लान 1951 उलाइसिले सो एनडीसी वाज सेट अप ए ईयर लेटर माने प्लस 1 कर 1952 सो एटु হৈ গল আমাৰ एनडीसी হেনেকে মত ৰাখিব সো বসলে আপনি করব রিলেট যে আমার ফার্স্ট 5 ईयर কেটা উলাইছিলে আমাৰ উলাইছিলে কব গলে 1951 হেৰল্ড ডোমাৰ মডেল মন আছে ন
দেন মাহালনবিছ মডেল, এইবিলাক মই ডিছকাছ নকৰোঁ এতিয়া আৰু গমেই পাই অলৰেডি হয় নাই মাহালনবিছ মডেল, ঠিক আছে অ'কে চলো বস্তু গম পালে NDC 1952 চলো স্পেচিয়েল ড্ৰয়িংছ ৰাইট SDR আৰ ইছ্যুড বাই কি হ'ব ৱৰ্ল্ড বেংক, এছিয়ান ডেভেলপমেণ্ট বেংক, ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, বেংক অফ ইণ্টাৰনেশ্যনেল ছেটেলমেণ্ট, মানে 20 এই 20ৰ কথা কোনে জানে, যোনে নাজানে মই ধুনীয়াকৈ বুজাই দিম বাৰু, একো টেনশ্যন ল'ব নালাগে পিছত অ'কে চ' স্পেচিয়েল ড্ৰয়িং ৰাইটছ আৰ ইছ্যুড বাই দিছ ইজ ফেকচুৱেল, দিছ ইজ IMF চ' IMF কি কৰে, IMF ক'ব গ'লে SDR কৰে আৰু কি কৰে WEO কৰে, আৰে বঢ়িয়া ছাৰ মনত থাকি গ'ল একদম বাছ। The term stagflation refers to stagflation মানে কি stagnation হয় না, stagnation plus inflation is called মানে equal to আমাৰ stagflation হয় না, stagflation right, so stagnation plus inflation is equal to আমাৰ stagflation। তো কি হ'ব এনসাৰটো, কি হ'ব high inflation plus high growth, high inflation plus high unemployment, low inflation plus high growth, deflation plus low unemployment। এটা চাওক stagnation plus inflation, so deflation আৰু low inflation তো হ'বই নোৱাৰে। এটা হৈ গ'ল আমাৰ হাই ইনফ্লেশ্যন আৰু হাই ইনফ্লেশ্যন দুটাৰে আছে, এটা আছে হাই গ্ৰথ, ইয়াতে আছে হাই আনএমপ্লয়মেণ্ট। এতিয়া ষ্টেগনেশ্যন মানে ৰখি গ'ল, তো যদি ৰখিয়ে গ'ল গ্ৰথ কনচা হৈ আছে, ইয়াৰ গ্ৰথ ক'ত হ'ব যদি ৰখিয়ে গ'ল, ষ্টেগনেশ্যন মানে কি ৰখি যোৱা, ষ্টেগনেণ্ট মানে ৰখি যোৱা, তো গ্ৰথ হ'বই নোৱাৰে, তো কি হ'ল এনচাৰটো বি। তো কোনোবাই যদি ষ্টেগনেশ্যন মানে নাজানেও ষ্টিল এনচাৰটো ওলাব পাৰে বাই এলিমিনেশ্যন টেকনিক, বাই কমন চেন্স ৰাইট, বিকজ চি আপুনি যেতিয়া APSC পৰীক্ষা দিব যাব, মই এইবিলাক বস্তু মটিভেট কৰিব নাযাওঁ, তাতে আপুনি বৰ বেছি 40টামান কুৱেশ্যন জানিব, সঁচা কথা, তাতকৈ বেছি ডাইৰেক্টলি আপুনি নাজানে, ঠিক আছে 40টা মই বেছিয়ে কৰিছোঁ বাৰু, তথাপিতো মানে ঠিক আছে 40টা চাপ'জ আপুনি জানে, আপুনি চব পঢ়ি গৈছে, এভৰিথিং আপোনাৰ চব টিপছত আছে, আপুনি 40টা জানে, বাকীকেইটা আপুনি কি কৰিব, মানে মইতো 40টা বেছি কৈছোঁ, একচুৱেলি 30টা মানে মানুহে জানে, তাকো বহুত কষ্ট কৰি পেলাই মানে 100% সেইটোতো নাথাকে আনকি, তথাপিতো মই কৈছোঁ 40টা জানে, বাকীকেইটা কি কৰিব, বাকী জানিব লাগিব ন, এটেম্প থৰি আপুনি 50টা কৰি আহিব, এটেম্পটো ইউ উইল ডু মোৰ ৰাইট, চ' ইফ টু আণ্ডাৰষ্টেণ্ড, চ' হাই আনএমপ্লয়মেণ্ট, হাই ইনফ্লেশ্যন মানে দেশৰ ক'ব গ'লে আনএমপ্লয়মেণ্ট বহুত বেছি বাঢ়ি আছে, মানে 1 লাখ মানে এটা এক্সামৰ কাৰণে লেটছে ADRE এটা পৰীক্ষাৰ কাৰণে এপ্লাই কৰিছে লেটছে 20 লাখ মানুহে, ফেক্ট হয় বাৰু, মানে কৰিছিলে আই গেছ 20 লাখ মানে এপ্লাই কৰিছিলে এটা পৰীক্ষাৰ কাৰণে ADRE, চ' হাই আনএমপ্লয়মেণ্ট আৰু হাই ইনফ্লেশ্যন ৰাইট, চ' ষ্টেগফ্লেশ্যন অ'কে। চ' ডিফাৰেণ্ট টাইপছ অফ ইনফ্লেশ্যন আছে, এটা আছে আমাৰ ডিমাণ্ড পুল ইনফ্লেশ্যন, এটা আছে আমাৰ কষ্ট পুছ ইনফ্লেশ্যন। ডিমাণ্ড পুল মানে ডিমাণ্ড আমি পুল কৰি আছোঁ, মানে ৰাইজিং ডিমাণ্ড ইন ইকনমি, ডিমাণ্ড বাঢ়ি আছে ইকনমিৰ, ঠিক আছে। এটা কি আছে কষ্ট পুছ ইনফ্লেশ্যন, মানে ইনক্ৰিজ ইন কষ্ট, মানে ইনক্ৰিজ ইন অইল প্ৰাইচেছ, মানে আমাৰ এতিয়া অইল প্ৰাইচ কিমান 98 হৈ আছে হয় নাই, চ' ইনক্ৰিজ ইন অইল প্ৰাইচেছ। এটা আছে ৱেজ ইনফ্লেশ্যন, এইটো কি হয় মানে ধৰক এটা চাপ'জ এমপ্লয়ী আছিলে, যোনে এটা কোম্পানীত কাম কৰিছিলে, সি চাপ'জ পাইছিলে 100 টকা, তো সি চাপ'জ 30 টকা এটা খৰচ কৰিছিলে, ঠিক আছে। এতিয়া সি চাপ'জ ইনক্ৰিমেণ্ট খুজিলে যে মালিক মোৰ 30 টকাটো ক'ব গ'লে গুচিয়ে যায়, 70 টকাহে বাচি থাকে, তো মালিক আপুনি মোৰ চেলাৰীটো 150 টকা কৰি দিয়ক, কিন্তু যেতিয়া 150 টকা হৈ গ'ল, তাৰ বেটাৰ ক'ব গ'লে খৰচো 60 টকা এতিয়া হৈ আছে আল্টিমেটলি, তো আল্টিমেটলি হ'ল কি, তো ইয়াৰ 70 ছেভিং হ'ল, ইয়াতে ছেভিং হ'ল 90, তো বেছিটো ছেভিং আল্টিমেটলি নহ'ল, আল্টিমেটলি কি হ'ল ইয়াৰ 70 হৈছিলে, ইয়াত ক'ব গ'লে 90 হ'ল ৰাইট, মানে বস্তুটো বুজি পাইছে মই কি কৈ আছোঁ, যে আপোনাৰ যেতিয়া ইনকাম বাঢ়িব তেতিয়া ইনফ্লেশ্যনো বাঢ়িব, ৱেজ ইনফ্লেশ্যন বুলি কয়। ইম্পৰ্টেড ইনফ্লেশ্যন কজড বাই ৰাইজিং প্ৰাইচ অফ ইম্পৰ্টছ, এক্সাম্পল ডিউ টু ডিভেলুৱেশ্যন হয় নাই, ডিউ টু ডিভেলুৱেশ্যন। এতিয়া এইবিলাক কনচেপ্ট যদি মই পঢ়াব যাওঁ বহুত সময় লাগি যাব, দিছ ইজ ৰিভিজন কোৰ্চ, বাট আপোনালোকে বুজি পাই গ'ল যে ইনফ্লেশ্যন হয়তো বাঢ়ি যাব কজড বাই ৰাইজিং প্ৰাইচ অফ ইম্পৰ্টছ। যদি ইম্পৰ্টছ ক'ব গ'লে প্ৰাইচটো বাঢ়ি যায়, তো আল্টিমেটলি ইনফ্লেশ্যন কি নাবাঢ়িব নেকি, অফক'ৰ্ছ বাঢ়িব হয় নাই, বিকজ আমাৰ মানি ডিভেলুৱেট হৈ যাব। আগতে $1 আমাৰ আল্টিমেটলি কিমান আছিলে 64 আছিলে বা 65 আছিলে, আজিকালি $1 কিমান 90 হৈ গ'ল, 90+ হৈ গ'ল ৰাইট। Hyperflation, inflation of over 1000% a year, this is hyperflation, okay. Core inflation, ঠিক আছে, inflation rate excluding temporary factors, আমাৰ দুটাই আল্টিমেটলি আছে, কি আছে, এটা আছে ফুড, এটা আছে ফুৱেল হয় নে, এটা আছে ফুড, এটা আছে ফুৱেল, দিছ ইজ কোৰ ইনফ্লেশ্যন। ফুড আৰু ফুৱেলটো আমি ক'ব গ'লে এক্সক্লুড কৰি দিওঁ, আৰু হেড মানে কি হয়, হেড ইনফ্লেশ্যন মানে কি হয়, ক'ব গ'লে ফুড প্লাছ ফুৱেল থাকে। এইটো পৰীক্ষা প্ৰশ্ন এপিছত আহিব পাৰে, কিন্তু মই এতিয়াই কৈ দিলোঁ, ঠিক আছে। বহুতে নাজানে যে কোৰ ইনফ্লেশ্যন আৰু হেড ইনফ্লেশ্যনৰ ডিফাৰেঞ্চ কি, ডিমাণ্ড পুল কষ্ট পুল চবে পঢ়ি যায়, কোৰ আৰু হেডৰ ডিফাৰেঞ্চ কি, কোৰত কি ফুড আৰু ফুৱেল ক'ব গ'লে আমাৰ এক্সক্লুড থাকে, হেডত কি নাথাকে, চ' ফুড ফুৱেল আমাৰ ইনক্লুড থাকে ৰাইট। কিয়
কিয় হয় ক'ৰ বিকজ চি ফুড ফুৱেলটো ক'ব গ'লে প্ৰাইচটো বহুত আনষ্টেবল হয় ন আজি দাম বাঢ়ি গ'ল কালি দাম কমি গ'ল ফুডৰ পিঁয়াজৰ দাম বাঢ়ি গ'ল পিঁয়াজৰ দাম কমি গ'ল চ' ক'ৰত কি হয় এক্সক্লুড কৰি দিয়ে যাতে এটা ফিক্সড ইনফ্লেশ্যন ৰেট আমি দেখা পাব পাৰোঁ মানে হেডটো কি হেড ইজ বেচিকেলি ইনক্লুড কৰি দিওঁ বাছ ঠিক আছে চ' টাইপ অফ ইনফ্লেশ্যন এইখিনি নিজে পঢ়ি ল'ব বিকজ মই নোটছখিনি দি দিম PDF-ত মানে ডিছক্ৰিপশ্যনত দি দিম মই আল্টিমেটলি হোৱাটছএপত এইখিনি নিজে পঢ়ি ল'ব ৱাৰ টাইম ইনফ্লেশ্যন যেনেকৈ আমাৰ বৰ্তমান চলি আছে পষ্ট ৱাৰ মানে আফটাৰ দিছ ৱাৰ কি হ'ব পিচ টাইম ইনফ্লেশ্যন চ' এইবিলাক বস্তু মই ধুনীয়াকৈ বুজাই দিম বাৰু কিন্তু এতিয়া সময় নাই কাৰোবাৰ কোনোবা যদি বুজি নাপায় মোক সুধিলে হ'ল পাৰ্চনেলি হোৱাটছএপত আই উইল এক্সপ্লেইন ডোণ্ট ৱৰি ঠিক আছে নাও in India, marginal standing facility MSF is a window for banks to borrow overnight from RBI. Overnight মানে এক ৰাতিৰ ভিতৰতে যেনেকৈ ক'ব গ'লে এক ৰাতিৰ ভিতৰতে মানে আল্টিমেটলি এক ৰাতিৰ ভিতৰতে লাগে আৰু পইচা ঠিক আছে জল্দি জল্দি चाहिए पैसा ठीक है तो फ्रॉम RBI एगेंस्ट কি কৰিব এতিয়া अब क्या करे so gold only government securities only any approved collateral commercial papers তো হ'বই নোৱাৰে gold কিয় দিব ভাই gold RBI নিজে নাৰাখে ইমান বেছি ঠিক আছে any approved collateral any approved হ'ব পাৰে নেকি মানে যি মন যায় দি দিব নেকি ऐसा थोड़ी होता है भाई तो government securities only so ये क्या होता है marginal standing facility MSF is a window for banks to borrow বেংকে ল'ব কাৰ পৰা RBI ৰ পৰা overnight কেনেকৈ গভৰ্ণমেণ্ট ছিকিউৰিটিজ অনলি ৰাইট ক্লিয়াৰ অ'কে এতিয়া ৰেপ' ৰেট ৰিভাৰ্ছ ৰেপ' ৰেট এইবিলাক চবে জানে ঠিক আছে CRR SLR আই এক্সপেক্ট এভৰিবডি ন' দিছ থিং ৰেপ' ৰেট মানে কি এতিয়া মই যদি এক্সপ্লেইন কৰিব যাওঁ ন বহুত সময় লাগি যাব তথাপিতো মই চব এক্সপ্লেইন কৰি আছোঁ ৰেপ' ৰেট মানে কি হয় ৰিভাৰ্ছ ৰেপ' ৰেট মানে কি হয় ৰেপ' ৰেট মানে কি মানে বেংকে আল্টিমেটলি RBI ৰ পৰা ক'ব গ'লে ল'ব এটা ইণ্টাৰেষ্টত ল'ব ৰিভাৰ্ছ ৰেপ' মানে কি যে RBI ক'ব গ'লে বেংকৰ পৰা ল'ব ইয়াতে কি আছিলে এতিয়া বেংকে লৈছিলে কাৰ পৰা RBI ৰ পৰা RBI বেংকক দিছিলে এতিয়া বেংকে RBI ক দিব ঠিক আছে CRR মানে কি কেছ ৰিজাৰ্ভ ৰেচিঅ' এটা ৰেচিঅ' থাকে যিটো মেইনটেইন কৰিব লাগে SLR মানে কি ষ্টেটুটৰী লিকুইডিটি ৰেচিঅ' ঠিক আছে ইয়াতে অকল কেছ প্লাছ বাকী যি আছে গ'ল্ড চ'ল্ড যিমান যি আছে এভৰিথিং মানে চব এপ্লাই কিন্তু কেছ তো অকল কেছ ৰাখিব পাৰিব SLR মানে কি দিছ ইজ চিমিলাৰ অ'কে CRR SLR কি হয় অলমষ্ট ছেমেই হয় ডিফাৰেঞ্চ একো নাই বেছি কিন্তু এটাত ক'ব গ'লে কেছ হয় এটাত ক'ব গ'লে আল্টিমেটলি আমাৰ বাকীখিনি এলাউড হৈ যায় CRR মানে আমাৰ কেছ ৰিজাৰ্ভ ৰেচিঅ' হয় SLR মানে আল্টিমেটলি আমাৰ কেছো থাকে বা বাকীখিনি বস্তু থাকে অ'কে ফাইন ঠিক চলো অ'কে চ' ইনষ্ট্ৰুমেণ্টছ অফ ক্ৰেডিট কণ্ট্ৰল আমাৰ কি আছে কোৱান্টিটেটিভ আছে আমাৰ কোৱালিটেটিভ আছে চ' কোৱান্টিটেটিভ উই মেইনলি ষ্টাডি দিছ ইজ বেংক ৰেট মই অলৰেডি ক'লোঁ যে বেংকে ক'ব গ'লে মানে RBI আল্টিমেটলি বেংকে দিয়া এটা পাৰ্চেণ্টেজত ঠিক আছে অ'পেন মাৰ্কেট অপাৰেশ্যনছ OMO ঠিক আছে মই যে ক'লোঁ যে মানে কি কৰে ফৰ এক্সাম্পল গভৰ্ণমেণ্ট ছিকিউৰিটিজ কিনি লয় বা বিকি দিয়ে তো সেইটো বেচা কিনে তোক মানে আমি অ'পেন মাৰ্কেট অপাৰেশ্যনছ বুলি কওঁ সেইটো আল্টিমেটলি আমি এপ্লাই কৰোঁ যেতিয়া ক'ব গ'লে আমাৰ বহুত কিবা এটা মানে ক্ৰাইচিছ টাইপ হৈ যায় ঠিক আছে ৰেপ' ৰেট ৰিভাৰ্ছ ৰেপ' ৰেট আমি এইটো ৰেপ' ৰেট এইটো আছিলে বেংক ৰেট অ'কে দিছ ইজ ৰিভাৰ্ছ ৰেপ' ৰেট দিছ ইজ কেছ ৰিজাৰ্ভ ৰেচিঅ' দিছ ইজ SLR অ'কে দিছ ইজ মাৰ্জিন ৰিকুৱাৰমেণ্টছ ৰেচনিং অফ ক্ৰেডিট মৰেল চুৱাচন এইবিলাক বস্তু আপোনালোকে নিজে এবাৰ পঢ়ি ল'ব যদি বুজি নাপায় মই ডেফিনেটলি বুজাই দিম কিন্তু এতিয়া আমাৰ ইমান সময় নাই বিকজ দিছ ইজ ৰিভিজন অ'কে বাট মই আল্টিমেটলি এটা বস্তু কৈ দিওঁ যে আপোনালোকে মনত কি ৰাখিব যে CRR বৰ্তমান কিমান হয় হাউ মাছ সেইটো মনত ৰাখিব SLR কিমান হাউ মাছ সেইটো মনত ৰাখিব 40% কোনটোত হয় 18% কোনটোত হয় ঠিক আছে সেইবিলাক বস্তু মনত ৰাখিব সেই কেপবিলাক মানে ঠিক আছে অ'কে সেইটো চব বস্তু মই কৰি দিওঁ আৰু চব বস্তু মই কৰি দিলে কেনেকৈ হ'ব অ'কে নাও হুইচ অফ দ্য ফলোয়িং ইজ নট এ পাৰ্ট অফ দ্য দিছ ফেক্টৰ ইনকাম ঠিক আছে ৰেট ইণ্টাৰেষ্ট প্ৰফিট পেঞ্চন ফ্ৰম গভৰ্ণমেণ্ট এটা ফেক্টৰ ইনকাম ৰেণ্ট অফক'ৰ্ছ পাৰ্ট হ'ব ইণ্টাৰেষ্ট অফক'ৰ্ছ পাৰ্ট হ'ব প্ৰফিট অফক'ৰ্ছ পাৰ্ট হ'ব পেঞ্চন ফ্ৰম গভৰ্ণমেণ্ট এইটো থৰি ফেক্টৰ ইনকামৰ পাৰ্ট হয় নহয় চ' দিছ ইজ দ্য এনচাৰ ৰাইট অ'কে চ' মেথডছ অফ মেজাৰিং নেশ্যনেল ইনকাম তিনিটা মেথড আছে আমি অলৰেডি গমেই পাওঁ ওৱান ইজ ভেলু এডেড মেথড ওৱান ইজ ইনকাম মেথড ওৱান ইজ ফাইনেল এক্সপেণ্ডিচাৰ মেথড ইণ্ডিয়াই আল্টিমেটলি আমাৰ দুটা মেথড ইউজ কৰে তাকো মষ্টলি এটাই ইউজ কৰে এতিয়া কোন সেই দুটা আৰু কোন সেই এটা সেইটো আপুনি মোক জনাব কমেণ্টছ বক্সত ঠিক আছে ইণ্ডিয়াই মানে কেলকুলেট কৰিবৰ কাৰণে আউট অফ দিছ থ্ৰী অকল দুটাহে মানে লয় কিন্তু দুটাৰো এটাই মষ্টলি ইউজ কৰে এতিয়া কোন সেই দুটাৰ এটা হয় আপুনি মোক জনাব কমেণ্টছত জনাব ঠিক আছে অ'কে চ' নাও কুজনেটছ কাৰ্ভ ছাজেষ্ট ডেট এজ এন ইকনমি ডেভেলপছ ঠিক আছে কুজনেটছ মানে কি কিং 11 পাঞ্জাব
কিং 11 পাঞ্জাব মোৰ হৈ গ'ল এতিয়া আমি চাম কিমান পটককৈ কৰিব পাৰোঁ ইনইকুৱালিটি ফাৰ্ষ্ট ৰাইজেছ দেন ফলছ ইনফ্লেশ্যন ফাৰ্ষ্ট ৰাইজেছ দেন ফলছ ছেভিংছ ফাৰ্ষ্ট ফল দেন ৰাইজ পভাৰ্টি ইজ লিমিটেড অট'মেটিকেলি চ' 22 মানে কি 11 মানে কি ইনইকুৱালিটি ইয়াতে আছে নেকি কিবা নাম ইনইকুৱালিটি নাই ইয়াতে আছে নেকি নাই ইয়াতে আছে নেকি নাই ইয়াতে আছে ডাইৰেক্ট মাৰি দিলোঁ পটককৈ পাৰিলোঁ এতিয়া আপুনি নিজে চাওক ছেশ্যনৰ ষ্টাৰ্টত মই সুধি দিলোঁ সেই কুৱেশ্যনটো যে কজনেটছ কাৰ্ভ ছাজেষ্ট দেট এন ইকনমি ডেভেলপছ কোনটো হ'ব এনচাৰটো আপুনি কৈ পাৰিলে হয় জানো ছাৰ মইতো পাৰিলোঁ হয় ঠিক আছে আৰে ভাই তুমি পাৰিলা হয় কিন্তু বাকী হাজাৰটা ষ্টুডেণ্টে কি কৰিলে হয় আই এম এজিউমিং এইটো ভিডিঅ'ত চাগে 1000 ভিউজ আহিব আই এম এজিউমিং ঠিক আছে ছাৰ আপুনি বহুত অপটিমিষ্টিক হয় ইমান নহ'ব অ'কে ইনইকুৱালিটি হ'ব ফাৰ্ষ্ট ৰাইজেছ দেন ফলছ ৰাইট কজনেটছ কাৰ্ভ ফাৰ্ষ্ট ইনইকুৱালিটি বাঢ়িব দেন আল্টিমেটলি কমিব অফক'ৰ্ছ বিকজ দিছ ইজ ইনকাম ইনইকুৱালিটি ৰাইট অ'কে ডান চ' 23 কমপ্লিমেণ্টাৰী কাৰেঞ্চি ইউজ ইন সাব পাৰ্টছ অফ ইণ্ডিয়া হাৱালা হুণ্ডি এম-পেছা ফিয়াট ৰুপি কি হ'ব হুইচ অফ দ্য ফলোইং ইজ এ কমপ্লিমেণ্টাৰী কাৰেঞ্চি ঠিক আছে হুণ্ডি কি আছিলে বেংকিং ইনষ্ট্ৰুমেণ্ট আছিলে হাৱালা ইজ এ ভেৰি ডিফাৰেণ্ট থিং হাৱালা কি হয় হাৱালা এটা বহুত ইণ্টাৰেষ্টিং কনচেপ্ট মানে মই বুজাম কেতিয়াবা বাৰু হাৱালাটো কি হয় হাৱালা মানে কি হয় শ্বৰ্টলি বুজাই দিছোঁ বাৰু ছাপ'জ ইণ্ডিয়াত কোনোবা এটা মানুহ আছে এণ্ড ছাপ'জ हमारे पाकिस्तान लाहौर में कोई एक बंदा है ठीक है सो पाकिस्तान से जनाब को हमको पैसा भेजना है तो हम क्या करेंगे तो इंडियात এটা মানুহে ক'ব গ'লে আন এটা মানুহক কণ্টেক্ট কৰিব সি ক'ব जनाब पाकिस्तान में हमारे उस मुल्क में एक बंदा बैठा है और वो आपको 50 लाख रुपए दे देगा आप उस मुल्क में जाइएगा आप एक कागज़ दिखाएगा आपको पैसा दे देगा आप हमको पैसा दे दीजिए 50 लाख रुपया तो সি ক'ব গ'লে ইয়াক 50 লাখ 50 লাখ ডাইৰেক্ট দি দিব ই কিবা এটা ক'ব গ'লে কাগজ দি দিব কিবা এটা নম্বৰ দিব কিবা এটা কোড দিব এনিথিং দি দিব এই কাগজখন ক'ব গ'লে পাকিস্তানত কৈ দেখাব ক'ব जनाब आपने कागज़ दिखा दिया अरे सही है जनाब आप इंडिया से आए हो अरे बहुत बढ़िया ठीक है तो हम ये ले लेते हैं एंड लेट्स एक्सचेंज द मनी চ' ইয়াতে কি হয় ইয়াতে আমাৰ অকণমান তেনেকুৱা টাইপ হয় ঠিক আছে অলপমান কমেডি কৰি বুজালোঁ আই আপোনালোকে বুজি পালে যদি বুজি নাপাওঁ মই পিছত ভালকৈ বুজাই দিম কমেণ্টছত মোক সুধিব বা পাৰ্চনেলি সুধিব এম-পেছা ফিয়াট ৰুপি অফক'ৰ্ছ নহয় ঠিক আছে কমপ্লিমেণ্টাৰী কাৰেঞ্চি ৰাইট বাবু চ' দিছ ইজ হোৱাট এনচাৰ দিছ ইজ এম-পেছা অ'কে प्राइमरी डेफिसिट वेरी इजी क्वेश्चन इन ए गवर्नमेंट बजेट इज सर अपने सब क्वेश्चन बहुत इजी বুলি কৈ দিম মানে এটা টাফ নাই মানে স্যার আছে অফক'ৰ্ছ টাফ আছে কিন্তু এইটো क्वेश्चन ইজি হয় পিডি प्राइमरी डेफिसिट পিডি কি হয় फिजिकल डेफिसिट माइनस इंटरेस्ट पेमेंट्स रेवेन्यू डेफिसिट माइनस कैपिटल रिसीव्स टोटल एक्सपेंडिचर माइनस टोटल रिसीव्स फिजिकल डेफिसिट प्लस इंटरेस्ट पेमेंट्स अरे बाप रे बाप सो प्राइमरी डेफिसिट মানে কি মানে সাপোজ আমি সাপোজ এই বছৰটোত আমি কিবা এটা কাম কৰিম কিন্তু আমাৰ আগৰ বছৰৰে সাপোজ 10 লাখ টকা এটা আমাৰ থাকি গ'ল ধাৰ সেইটা আমি প্ৰথমতে এই ধাৰটো মাৰিব লাগিব ৰাইট চ' প্ৰাইমাৰী ডেফিচিট কি হ'ব ফিজিকেল ডেফিচিট মাইনাছ ইণ্টাৰেষ্ট পেমেণ্টছ ঠিক আছে বুজি পালোঁ আই ন' এইবিলাক বস্তু অকণমান টাইম লাগে বুজোৱাতে বহুত মানুহে এটা দুটা ক্লাছ লৈ লয় এইবিলাক বুজোৱাতে মই পটককৈ বুজাই আছোঁ চ' ইউ হেভ টু কপাৰেট উইথ মি এজ ৱেল চ' প্ৰাইমাৰী ডেফিচিট মানে কি হয় যে আমি আল্টিমেটলি লাষ্ট ইয়েৰ ক'ব গ'লে আমাৰ যিখিনি ডেফিচিট আছিলে যিখিনি ক'বলৈ পইচা দিব লগা আছিলে আমি সেইখিনি দিব লাগিব ৰাইট চ' ফিজিকেল ডেফিচিট মানে কি দিছ ইজ অলছ' বৰ'য়িং ফিজিকেল ডেফিচিট ইজ অলছ' বৰ'য়িং বাট ইয়াত ক'ব গ'লে গোটেইখিনি বৰ'য়িং আছে ইনক্লুডেড ইয়াত আমাৰ ক'ব গ'লে গোটেইখিনি বৰ'য়িং আছে ইনক্লুডেড চ' ফিজিকেল ডেফিচিট মাইনাছ ইণ্টাৰেষ্ট পেমেণ্টছ ইফ উই ডু দেন উইল গেট প্ৰাইমাৰী ডেফিচিট বা আমি ক'ব পাৰোঁ যে প্ৰাইমাৰী ডেফিচিট প্লাছ ইণ্টাৰেষ্ট পেমেণ্টছ ইজ ইকুৱেল টু ফিজিকেল ডেফিচিট একদম ট'টেলি ট্ৰু বিকজ ফিজিকেল ডেফিচিট ইজ অল টুগেডাৰ যিমান যি লাষ্ট ইয়েৰ যিমান যি ডেফিচিট আছিলে এইবছৰ যিমান আছে চব ফিজিকেল ডেফিচিট ঠিক আছে তো আমাৰ লাষ্ট ইয়েৰ কিমান আছিলে পাহৰি গ'লোঁ মই একজেক্টলি মোৰ নাম 763 crore আছিলে নেকি ইফ আই এম নট ৰং লাইক কিবা এটা এনেকুৱা এটা এমাউণ্ট আছিলে দেই অলপমান মুঠতে 760 ঘৰত কিবা এটা আছিলে একজেক্টলি মোৰ মনত নাই বাট ইউ জাষ্ট চেক ইট আউট ঠিক আছে মোক জানিব কমেণ্টছত কিমান আছিলে অ'কে জনাই দিব চ' চি ফিজিকেল ডেফিচিটটো আমাৰ আল্টিমেটলি কমি আছে ইয়াৰ টু ইয়াৰ চ' এইটো এটা ভাল কথা বাৰু 763 আই গেছ আছিলে লাষ্ট ইয়েৰ এইবাৰ চাগে অলপমান কম আছে মানে চ' আই থিংক ইউ আৰ ডুইং ভেৰি গুড মানে ফিজিকেল ডেফিচিট অন পেপাৰ অফক'ৰ্ছ सर आप रोस्ट कर देते हो बीच में चलता है जी सो दिस इज फिजिकल डेफिसिट माइनस इंटरेस्ट पेमेंट्स नीति आयोग रिप्लेस द प्लानिंग कमीशन इन द ईयर बहुत इजी क्वेश्चन एकदम लल्लू पल्लू क्वेश्चन है ठीक है कि हम यू 2015 यार चेयरमैन क्यों है यार चेयरमैन है PM ठीक है सो 2015 वी नो राइट GST 2017 এইটো বস্তু বহুতে কনফিউজ হৈ যায় যে নীতি আয়োগ আমাৰ 2015 আছিলে আৰু GST 2017 আছিলে ৰাইট অ'কে হাইপাৰফ্লেশ্যন ইজ ডিফাইন্ড ইন এজ ইনফ্লেশ্যন এক্সিডিং কিমান আছিলে কিতনা থা জি 10% পাৰ মান্থ অলপ ফেকচুৱেল হয়তো এইটো মই কৰিছোঁ 50% পাৰ মান্থ হয় চ' ইফ দেয়াৰ ইজ হাইপাৰ ইনফ্লেশ্যন ডেট মিনছ 50% পাৰ মান্থ আমাৰ ইনফ্লেশ্যন হৈ আছে কেন ইউ ইমেজিন
মানে জানুৱাৰী মাহত যদি আমাৰ আছিলে 100 টকা তেনেহ'লে আমাৰ ফেব্ৰুৱাৰী মাহত কিমান হ'ব 150 হ'ব মাৰ্চ মাহত কিমান হ'ব ইয়াৰে ক'ব গ'লে 50% মানে ইয়াৰ 50 হ'লে কিমান হৈ যাব মানে 75 আকৌ প্লাছ কৰি দিয়ক আপুনি মানে কিমান হৈ যাব 225 ৰাইট এপ্ৰিলত কিমান হৈ যাব ইয়াৰে ক'ব গ'লে আকৌ 50% মানে 125.5 can you মানে 125.5 can you imagine right so this is 125 হ'ব না এইটো এইটো 100 কেনেকৈ হ'ব 2 आधा 100 थोड़ी হয় अरे मास्टर जी आप गलत कर देते हो अरे नहीं ओवर कॉन्फिडेंस अरे नहीं ऐसा नहीं होगा ঠিক আছে সো হুইচ অফ দ্য ফলোইং ইজ এ মেৰিট গুড মেৰিট মানে ভাল চিগাৰেট ভাল নেকি ছাৰ মোৰ কাৰণেতো ভালেই হয় আপোনাৰ কাৰণে চাগে বেয়া বাবা এইটো চবৰে কাৰণে সুধি আছোঁ মই লিকিয়ৰ ছাৰ মোৰ কাৰণে একেদিন ভাল হয় এলিমেণ্টাৰী এডুকেশ্যন ছাৰ মোৰ কাৰণে বেয়া এনজয় এইটো চি হ'ব ঠিক আছে চি অ'কে এলিমেণ্টাৰী এডুকেশ্যন ইজ এ মেৰিট গুড বিকজ ইটছ গুড ফৰ এভৰি ওৱান চিগাৰেট ইজ নট গুড ফৰ এভৰি ওৱান বাবা ইটছ নট গুড ফৰ এভৰি ওৱান sir it is good for me but it's not good for everyone okay luxury cars sir it is good for me but not for everyone right so merit versus demerit goods কি হ'ব merit এইবিলাক নিজে পঢ়ি ল'ব এইবিলাক বস্তু যে মই এক্সপ্লেইন কৰিব নাই বহুত ফেকচুৱেল বস্তু হয় বহুত ইজি বস্তু হয় ঠিক আছে নিজে পঢ় মই দি দিম ঠিক আছে ডায়মণ্ড ৱাটাৰ পেৰাডক্স ইজ এক্সপ্লেইন বাই দ্য কনচেপ্ট অফ দিছ ইজ এ ভেৰি ইণ্টাৰেষ্টিং কুৱেশ্যন এনে কুৱেশ্যন দিলে ডাইৰেক্ট দি দিব এবাৰ দিব পাৰে ঠিক নাই ঠিক নাই okay so total utility marginal utility consumer surplus producer surplus কি হ'ব আনসাৰটো ইয়াতে কি লিখা আছে ইয়াত mu মানে কি marginal utility simple curve হয় যে marginal utility this is the curve of water এইটো ক'ব গ'লে আমাৰ water curve হয় ওপৰত আছে ডায়মণ্ডৰ আমাৰ তলত আছে ঠিক আছে utility কাৰ বেছি water বেছি utility কাৰ কম ডায়মণ্ডৰ কম ৰাইট বুজি পালোঁ বস্তুটো বুজি পালে নাই চি আল্টিমেটলি ইউ হেভ টু চি এভৰিথিং চে ডায়মণ্ড বহুত বেছি প্ৰিচিয়াছ হয় ঠিক আছে এঞ্জেল কাৰ্ভত ক'ব গ'লে আমি ডায়মণ্ডক ক'ব গ'লে ডিপিক্ট কৰিব পাৰোঁ এঞ্জেল কাৰ্ভ আৰে ডিমাণ্ড বেছি আই বঢ়িয়া মজা ৰাইট বিকজ ডায়মণ্ড ইজ ভেৰি প্ৰিচিয়াছ থিং এঞ্জেল কাৰ্ভত আমি তাক ক'ব গ'লে ডিপিক্ট কৰিব পাৰোঁ বিকজ দেটছ এ বা চাপ'জ ভাল ৱাটছ বা ডায়মণ্ড বাট ইউটিলিটিৰ ক্ষেত্ৰত কোনটো বেছি ইম্পৰ্টেণ্ট ৱাটাৰ অফ কোৰ্ছ ৰাইট চ' উই মেক দিছ কাৰ্ভ এবভ ঠিক আছে যদি আপুনি ছেইম পইণ্ট ধৰে ইন দিছ পইণ্ট অনলি আপুনি মই ছেইম পইণ্ট ধৰিলোঁ ন দিছ ছেইম পইণ্ট এতিয়া এই পইণ্টটো কোৱাণ্টিটি এতিয়া কোৱাণ্টিটি ৱাইজ চাওক ইয়াৰ কোৱাণ্টিটিও বেছি আছে ইয়াৰ কোৱাণ্টিটি আমাৰ আল্টিমেটলি কি লেটছ চি দিছ ইজ দ্য কোৱাণ্টিটি ছেইম বাট ইউটিলিটি ইয়াৰ বেছি আছে ইউটিলিটি ইয়াৰ কম আছে ৰাইট চ' দিছ ইজ দ্য থিং অ'কে এইবিলাক বস্তু নিজে পঢ়ি ল'ব মই PDF দি দিম বুজি নাপালে মোক সুধিবা মই বুজাই দিম কিন্তু ইয়াত নহ'ব অ'কে হুইচ ইণ্ডেক্স ইজ ইউজ টু মেজাৰ ক'ৰ ইনফ্লেশ্যন ইণ্ডিয়া বুজাইছোঁ অলৰেডি ক'ৰ ইনফ্লেশ্যন মানে কি মানে য'ত ক'ব গ'লে ফুড আৰু য'ত ক'ব গ'লে ফুৱেল আছে নেকি নাই হেডত ফুড আৰু ফুৱেল আছে অ'কে বঢ়িয়া ঠিক WPI CPI GDP ডিফ্লেক্টৰ কি হ'ব এনচাৰটো কौन जानता है CPI এক্সক্লুডিং ফুড এণ্ড ফুৱেল বিকজ দিছ ইজ ক'ৰ ইনফ্লেশ্যন ডাইৰেক্ট ক'ব পাৰোঁ CPI কম্বাইণ্ড হ'ব নেকি কম্বাইণ্ড নহয় বাবা এইটো হ'ব নেকি নহয় চিম্পল CPI মানে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স এক্সক্লুডিং ফুড এণ্ড ফুৱেল ৰাইট বাট যদি হয়তো হ'লে হেড হ'লে কি হ'ব হেড হ'লে ফুড প্লাছ আমি ফুৱেল কৰিম চ' বেছিক কৈছে আমাৰ ক'ব গ'লে কুৱেশ্যনছখিনি থাকি যায় দ্য টাৰ্ম টুইন ডেফিচিট ৰেফাৰ্ছ টু ফিস্কেল ডেফিচিট প্লাছ ৰেভিনিউ ডেফিচিট ফিস্কেল ডেফিচিট প্লাছ কাৰেণ্ট একাউণ্ট ডেফিচিট ট্ৰেড ডেফিচিট প্লাছ বাজেট ডেফিচিট প্ৰাইমেৰী ডেফিচিট প্লাছ ফিস্কেল ডেফিচিট কি হ'ব এনচাৰটো কোনে জানে য়েছ FD প্লাছ CAD টুইন ডেফিচিট টুইন বুলি কিয় কয় ছাৰ টুইন বুলি কিয় কয় টুইন এইটো কি বাচ্চা নেকি ছাৰ দুটা বাচ্চা হৈ গ'ল ছাৰ টুইন বাচ্চা হৈ গ'ল ছাৰ ৰাম আৰু ৰহিম अरे राम रहीम ट्विंस कहीं विवाद ना हो जाए हमारे ये बोलते अरे सर आप कंट्रोवर्सी में आ जाओगे ठीक है কি হৈ গ'ল এইবোৰ টুইন ডেফিচিট ঠিক আছে টুইন ডেফিচিট চ' ফিজিকেল ডেফিচিট প্লাছ কাৰেণ্ট একাউণ্ট ডেফিচিট অ'কে ডান চ' নাও 31 কুৱেশ্যন আমি ডিছকাছ কৰিম 30টা কুৱেশ্যন একদম চিৰিয়াছ ইকনমিক্সৰ লগত ৰিলেটেড একদম চিৰিয়াছ ইয়েছ মানে ইকনমিক্স আৰু চিৰিয়াছ কিন্তু 31টো কি হ'ব এটা ইজি কুৱেশ্যন হ'ব আৰু এটা অলপমান हल्का फुल्का को बिकॉज वी हैव एंड द सीरीज हु रोट ब्राउन रंग बादशाह हनीपाजी रफ्तार ऑल ऑफ द अबव सर मैं लिखिছোঁ सो एन्सार मी कमेन्ट्सत ইয়াৰে এনচাৰটো লিখিব হু ৰোট ব্ৰাউন ৰং ঠিক আছে থেংক ইউ ফৰ ৱাচিং দিছ ভেৰি বিউটিফুল চিৰিজ ভেৰি এনাৰ্জেটিক চিৰিজ আৰু লিটাৰেলি মোৰ এটাই মটিভ আছে এই চিৰিজটোৰ যে আমি অকণমান কমেডিৰ মাধ্যমেৰে আমি অকণমান নলেজৰ মাধ্যমেৰে এনে লাইফত বহুত টেনশ্যন আছে বহুত ডিপ্ৰেশ্যন আছে বিকজ অফ ৱাৰ বিকজ অফ ৰিচেশ্যন বিকজ অফ ইনফ্লেশ্যন বিকজ অফ এভৰিথিং আমি অকণমান যদি স্মাইল কৰিব পাৰোঁ প্ৰিপেৰেশ্যন কৰাৰ লগত আমি যদি দুটা কথা শিকিব পাৰোঁ এণ্ড মেইনলি কি ট্ৰিক্স
বিকজ চি এতিয়া আপোনালোকে ক'ব গ'লে ক্ৰেছ কৰ্চো জইন কৰিব কৰক, একো প্ৰব্লেম নাই, তাতে আপোনাক বস্তুবোৰ শিকাব, নলেজ দিব, ৰাইট? তো নলেজ আপুনি 3 বছৰৰ পৰা লৈ আছিলে, 2 বছৰৰ পৰা লৈ আছিলে, এবছৰৰ পৰা লৈ আছিলে, এতিয়া আপোনাক কি লাগে? এতিয়া আপোনাক টেকটিক্স লাগে, ট্ৰিক্স লাগে, নিমনিক লাগে আৰু এটা স্মাৰ্ট ৱে অফ ষ্টাডি লাগে, যিটো আপুনি ক'ব গ'লে এই চিৰিজত পাই যাব। In this series, you will get all the probable questions which may come in the exam or which have already come in the exam. Second, you will get techniques, tricks and tips which may help you in the exam. 100% sure একো নাই, but at least আপোনাক মই এটা বেটাৰ ৱে দিম যে আপুনি বস্তু মনত ৰাখিব পাৰিব। ইকনমিক্স মই যিটো চিৰিজ ষ্টাৰ্ট কৰিছোঁ, বাকীবোৰৰ পৰা ষ্টাৰ্ট কৰিম, ইউ উইল আণ্ডাৰষ্টেণ্ড এভৰিথিং য়েছ, আপোনাক নিজৰ কাম লাগিব। এতিয়া মই ক'ব গ'লে এইবিলাক বস্তু নক'লোঁ যে এন কে সিং, এছ এছ তাৰাপৰ বা আমাৰ ক'ব গ'লে ৰংগৰাজন কমিটি বা আমাৰ যিবোৰ বাকীবোৰ কমিটি আছিলে, অলগ কমিটি হয় নাই? ঠিক আছে, তো সেইবোৰ বস্তু আপোনালোকে নিজে জানিব লাগিব, নিজে অলপ হোমৱৰ্ক কৰিব লাগিব, বাট আই উইল গাইড ইউ। এণ্ড ইফ নট, বিকজ সময়ৰ অলপমান কম আছে, সেইকাৰণে আপোনালোকে মোক সুধিব, কমেণ্টছত সুধিব, ঠিক আছে? আপোনালোকে মোক সুধিব কমেণ্টছত, মই আপোনালোকক কৈ দিম। ইয়াতে PDF-টো আপুনি টেলিগ্ৰামত বা আপুনি হোৱাটছএপত পাই যাব, টেলিগ্ৰাম হোৱাটছএপ দুটা জইন কৰি থ'ব, MCQs দি থাকিম। মেবি টেষ্টটো চাগে এটা মই দি দিব পাৰোঁ আপোনালোকক ফৰ ফ্ৰী, 1 টকাও পইচা নালাগে। ক্ৰেছ কৰ্চো ফ্ৰী, এইটো ক্ৰেছ কৰ্চ নহয়, এইটো ৰিভিজন চিৰিজ হয়। ইয়াত আমি ৰিভিজন কৰিম, কুৱেশ্যনছ প্ৰেক্টিছ কৰিম আৰু আমি কনচেপ্টবিলাক শিকিম, ট্ৰিক্সবিলাক শিকিম, ঠিক আছে? বা মোক হোৱাটছএপত ডাইৰেক্টলি আপোনালোকে মেছেজ কৰিব পাৰে, কল নাযায়, ইনকামিং বন্ধ আছে, বাট আপুনি মোক মেছেজ কৰিব পাৰে, ঠিক আছে? ইনকামিং খোলা থাকিলে ঢেৰ কলছ আহিব, সেইকাৰণে ইনকামিং বন্ধ আছে, বাট হোৱাটছএপ কৰিব, আই উইল ৰিপ্লাই মানে মই ৰাতি 12টা এটালৈকে ৰিপ্লাই দিছোঁ, কালিও মেছেজ আহিছিলে, দিছোঁ মই ৰিপ্লাই, চ' আই উইল ৰিপ্লাই ইউ গাইজ, অ'কে? চ' এগেইন APSC Prelims Revision Series by Partho sir, GS plus CSET complete course Assam PSC for 2025-26. Signing off for today. I'll see you in the next class. So আমি আৰু ধামাকা কৰিম, আৰু পঢ়িম, আৰু এনজয় কৰিম, আৰু অলৱেজ ৱেইট ফৰ কুৱেশ্যন নম্বৰ 31, অলৱেজ ৱেইট ফৰ কুৱেশ্যন নম্বৰ 31, ঠিক আছে? 30টা কুৱেশ্যনটো হ'ব, বাট 31 কুৱেশ্যনটো বহুত ইণ্টাৰেষ্টিং হ'ব। চলো, অল দ্য বেষ্ট।